Welcome to my YouTube channel HR Educational Hub মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ বায়োলজি যিমানটা কোৱেশ্চন আছে গুটেইকেইটা কোৱেশ্চন আমি একেলগে এটা ভিডিওতে আলোচনা কৰিম তো সেইখিনি তোমালোকে আজি বায়োলজিৰ প্ৰেক্টিস মাৰাথন হিচাপে লৈ লবা তো আমি অলপ ফাস্ট মানে মাৰাথন কৰিম প্ৰেক্টিস কৰিম মোৰ ছাত্ৰ ছাত্ৰীসকল এর আগতে তোমার এসারশন আর রিজনিংৰ যিকেটা কোৱেশ্চন আছিল গুটেইকেইটা কোৱেশ্চন মই তোমালোকৰ লগত আলোচনা কৰিছিলো তোমালোকক প্ৰেক্টিস কৰাইছিলো তো আজি আমি বায়োলজিটো আলোচনা কৰিম ইয়াৰ পিছত আমাৰ যিখিনি ফিজিক্স আৰু কেমিষ্ট্ৰি পাৰ্ট আছে সেইখিনিও মই মাৰাথন হিচাপে তোমালোকক প্ৰেক্টিস কৰাই দিম তোমালোকে ভিডিওবোৰ সম্পূৰ্ণৰূপে চাই থাকিবা তাৰ লগতে যিখিনি ইভিএছ পাৰ্ট আছে সেইখিনিও তোমালোকক প্ৰেক্টিস কৰাম মোৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ এটো প্ৰেক্টিস হয় গতিকে তোমালোকে এটো এটা প্ৰেক্টিস হিচাপে লবা তোমালোকে এটা টেস্ট হিচাপে লবা কিমানটা কারেক্ট হল আৰু কোনটো আনসার কি হ'ব তোমালোকে মোৰ লগে লগে কমেন্ট কৰি জনাই যাবা তোমালোকৰ আশা কৰিছো তোমালোকৰ এই ভিডিওটো বাৰকে সহায় কৰিব তোমালোকৰ ম্যাথছৰ বহুত কেটা এমসিকিউ মই চেপ্টাৰ ওয়াইজ এমসিকিউ দিছো 100% চেপ্টাৰ ওয়াইজ এমসিকিউ দিছো তোমালোকে সেই এমসিকিউ বোৰ চাই লবা আৰু তোমালোকৰ লং কোৱেশ্চনৰ বহুত কেটা ডিসকাশন কৰিছো তোমালোকৰ যদি আৰু কিবা প্ৰবলেম থাকে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা মই তোমালোকক সহায় কৰিম মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই কমেন্ট সেকশনত নহলে ডেসক্ৰিপশনত WhatsApp গ্ৰুপৰ লিংক দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা তোমালোকে PDF ফাইলটো পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো আজি আমি গুটেইখিনি বায়োলজিটো ভালদৰে আমি এবাৰ ৰিভিজন কৰিম ঠিক আছে প্ৰশ্নটো কি কৈছে স্যার তলৰ কোনবিধ নিউরনৰ প্ৰকাৰ নহয় কোনটো নিউরন নহয় তো ইয়াতে তোমাৰ কি হ'ব যেটো শাকজনিত নিউরন আছে এটো আমাৰ নিউরনৰ প্ৰকাৰ নহয় তাৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে স্যার এমিবা ইষ্ট আৰু স্পাইৰোগাইৰাৰ সাধাৰণতে প্ৰজননৰ প্ৰকাৰ হল এতে যেটো প্ৰজননৰ কথা কৈছে আৰু গুটেইকেইটাই তোমাৰ কি কৰে অযৌন প্ৰজনন কৰে এটো তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো স্যার এটা তোমার কি কৈছে স্যার সিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো হল যেটো সিপকো আন্দোলন আছে হেতু তোমাৰ 1917 ত হৈছিল এটো ৰেনি নামৰ গাঁৱত হৈছিল গাৰৱাল নামৰ পাহাৰত থকা এখন গাঁও তো তোমালোকে এই কথাখিনি মনত ৰাখিবা সিপকো আন্দোলনৰ মূল উদ্দেশ্য হৈছে যে স্থানীয় যিসকল মানুহ আছে স্থানীয় মানুহসকলে বিচাৰিলে তোমাৰ কি কৰিব পাৰে বনাঞ্চল সংৰক্ষণ কৰিব পাৰে তো ইয়াৰে স্যার সি নম্বৰ বনাঞ্চল সংৰক্ষণৰ বাবে স্থানীয় লোকক সাঙৰি ল'ব লাগে তো সি অপশনটো কারেক্ট হ'ব এটা তোমার ইভিএসৰ পাৰ্টৰ হয় তথাপি মই তোমালোকক ইয়াতে কৈ দিলো ইয়াৰ পিছত চোৱা তোমাৰ ইয়াৰ কোৱেশ্চনটো কি কৈছে এখন হাবিত এডাল গছ বাগৰি পৰিল কিন্তু ইয়াৰ শিপাডাল মাটিৰ স্পৰ্শত থাকিল এটা চোৱা গছ এটা যেতিয়া তোমাৰ গছ এটা থাকিব সেই গছটো যেতিয়া তোমাৰ ভাঙি পৰিব হেতু কিহৰ কাৰণে পৰিব এটো অবভিয়াসলি তোমাৰ মাধ্যাকৰ্ষণিক বলৰ কাৰণে তলফালে ভাঙি পৰিব কিন্তু ইয়াৰ শিপাডাল মাটিৰ স্পৰ্শত থাকিল মাটিৰ স্পৰ্শত থাকাৰ লগে লগে সূৰ্যৰ পোহৰ পালে গছৰ পাতবোৰ ওপৰ ফালে যাব আৰু শিপাবোৰ তলফালে গুচি যাব গছৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ বাঢ়িবলৈ ধৰে এটো কিহৰ মানে কিহক জনাত তোমাৰ এটো কি কৰিছে সহায় কৰিছে তো এটো পাতবোৰ যে ওপৰ ফালে যাব হেতু তোমাৰ কি হ'ব পোহৰ হ'ব পাত ওপৰ ফালে গলে কি হ'ব পোহৰ হ'ব হয়নে আৰু তোমাৰ এটো ওপৰ ফালে গলে যে পোহৰ হ'ব হেতু তল ফালে আহিলে তোমাৰ হেতু কি হ'ব এটো পানীৰ কাৰণে হ'ব কাৰণ পানীৰ কাৰণে তোমাৰ শিপাবোৰ তল ফালে আহিব আৰু তোমাৰ কি কৰিব পাতবোৰ ওপৰ ফালে গুচি যাব হয়নে তো ইয়াতে তোমাৰ কি হ'ব এটো পোহৰৰ কাৰণে ওপৰ ফালে যাব আৰু তোমাৰ মাধ্যাকৰ্ষণিক তলৰ কাৰণে তল ফালে আহিব তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে ইয়াতে কৈছে যে তোমাৰ এটো স্টেটমেন্ট বেস কোৱেশ্চন হয় এটো চোৱা জীৱ ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ দেহৰ পৰা বৰ্জন কৰে এটো কারেক্ট হয় নেফ্ৰন হৈছে মানুহৰ বৃক্কত থকা অসংখ্য নলিকাৰ একক এটো কারেক্ট হয় তো উদ্ভিদৰ ৰেচন ক্ৰিয়াত কেৱল অক্সিজেনহে বৰ্জন কৰে এটো ইনকারেক্ট হয় কেৱল অক্সিজেন বৰ্জন নকৰে তোমাৰ বেলেগ বেলেগ বস্তু তোমাৰ বৰ্জন কৰে যেনেকুৱা তোমাৰ গামছ আছে ৰেজিন আছে এইবোৰ তোমাৰ কি কৰে বৰ্জন কৰে গতিকে তোমাৰ 1 আৰু 2 কারেক্ট 1 and 2 কারেক্ট এটো তোমাৰ সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এটো কৈছে যে তলত দিয়া তোমাৰ কোনটো উশাহৰ বায়ুৰ শুদ্ধ গতিপথ এটো শুদ্ধ গতিপথটো আমাৰ কি কৰিবলৈ দিছে বাছি উলিয়াবলৈ দিছে ইয়াতে চোৱা তোমাৰ উশাহত মানে আমি যেতিয়া উশাহ নিশা লওঁ তেতিয়া তোমাৰ কোনটো কারেক্ট হয় হেতু আমাৰ সুধিছে তো প্ৰথমত আহিব তোমাৰ বায়ুপথ তাৰ পিছত শ্বাসনলী তাৰ পিছত ব্ৰংকাইলছ আৰু বায়ুপথ এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ এটা মগজুৰ চিত্ৰ দিয়া আছে আৰু সেই চিত্ৰৰ পৰা তুমি এইখিনি ক'ব লাগে ঠিক আছে তে কি কৈছে চোৱা মগজুৰ চিত্ৰ আছে
আৰু এইটো কোনটো অংগ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো ৰক্তচাপ কোনে নিয়ন্ত্ৰণ কৰে সেইটো তোমাক সুধিছে চোৱা ৰক্তচাপ যত নিয়ন্ত্ৰণ কৰিব এটো পঞ্চ মেডুলা আৰু সেৰিবেলাম এটো সি অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছৰ কোৱেশ্চনটো চোৱা এৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে কৈছে যে তোমাৰ তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ হয় যেটো তোমাৰ পেৰিফেৰাল নাৰ্ভাস সিস্টেম আছে হেতু তোমাৰ স্নায়ু ৰজ্জু আৰু কৰটো স্নায়ু এই দুটা লগ লাগি হয় অৰ্থাৎ এটো তোমাৰ কি হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এৰ পিছত তোমাৰ এটো কোৱেশ্চনটো চোৱা এতে কি কৈছে মটৰ মাহৰ বিশুদ্ধ টিটি আৰু স্মল টিটি বিশুদ্ধ চাপৰ গছৰ লগত সংকৰণ ঘটালে সংকৰিত জনুত মটৰ মাহৰ বিশুদ্ধ মাহৰ অনুপাত কি হ'ব এটো হ'ব তোমাৰ 3:1 এটো তোমাৰ কি হ'ব সি অপচনটো কারেক্ট অপশন হবো এর পিছৰ কোৱেশ্চনটো চোৱা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো কৈছে তোমাৰ পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো ক'ত সংঘটিত হ'ব এটো মাইটোকন্ড্ৰিয়াত সংঘটিত হ'ব এটো বি অপশনটো কারেক্ট অপশন হয় 13 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদ্ভিদৰ শিপা হৈছে উদ্ভিদৰ শিপা কি চোৱা উদ্ভিদৰ শিপাবোৰ হৈছে তোমাৰ ভূকেন্দ্ৰবেগী উদ্ভিদৰ শিপাবোৰ ভূকেন্দ্ৰবেগী আৰু পোহৰৰ বিপৰীত হয় এটো 2 নম্বৰটো কারেক্ট হয় মানে পোহৰৰ ফলত তোমাৰ কি কৰিব পাতবোৰ বা ঠাল ঠেঙুলিবোৰ ওপৰফালে যাব আৰু শিপাবোৰ তলফালে আহিব অৰ্থাৎ তোমাৰ এটো হয় এটো তোমাৰ নিশ্চিতভাৱে পোহৰণবেগী চোৱা শিপাবোৰ পোহৰণবেগী নহয় এটো ভূকেন্দ্ৰবেগী হয় এটো নহয় 3 নম্বৰত কৈছে বিপৰীত পোহৰণবেগী নিশ্চিতভাৱে জ্বলনবেগী এটো কারেক্ট হয় এটো সব বিপৰীত পোহৰণবেগী মানে কি তোমাৰ পোহৰণবেগৰ ফলত তোমাৰ ঠালঠঙিল ওপৰফালে জল বিপৰীতে শিপাবোৰ মাটিৰ তলফালে যাব অৰ্থাৎ বিপৰীত পোহৰণবেগী হয় আৰু নিশ্চিতভাৱে জ্বলনবেগী হয় অৰ্থাৎ তোমাৰ পানী গ্ৰহণৰ কাৰণে তলফালে আহিব গতিকে এটো কারেক্ট হয় 4 নম্বৰটো কৈছে বিপৰীত জ্বলনবেগী হলে তোমাৰ ঠালঠঙিলৰ কথা বুজাব গতিকে এটো নহয় অৰ্থাৎ 2 আৰু 4 কারেক্ট হ'ল 2 আৰু 4 কোনটো অপচনত আছে 2 আৰু 4 2 আৰু 4 নে তো 3 আৰু 4 3 আৰু 4 কারেক্ট হয় না তো সি অপশনটো তোমাৰ কি হ'ব কারেক্ট হ'ব 2 আৰু 3 2 আৰু 3 হে আছিল এটো হয় না নিশ্চিতভাৱে ভূকেন্দ্ৰবেগী এটো কারেক্ট হয় আৰু তোমাৰ বিপৰীত পোহৰণবেগী কিন্তু নিশ্চিতভাৱে জ্বলনবেগী এটো 2 আৰু 3 তো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা আংগিক বিস্তাৰণৰ সুবিধা হৈছে আগতীয়াকৈ ফুলফল ধৰে কারেক্ট হয় চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ হৈতে একে নহয় আংগিক বিস্তাৰণৰ কথা কৈছে তো পৈতৃক পুৰুষৰ হৈতে একে হ'ব এটো ইনকাৰেক্ট হয় আনুবংশিকভাৱে পৈতৃক পুৰুষৰ হৈতে একে হয় এটো কারেক্ট হয় আৰু কাণ্ড হিপা পাতৰ পৰা সৃষ্টি হ'ব পাৰে এটো কারেক্ট হয় তো 1 3 আৰু 4 কারেক্ট 1 3 4 কারেক্ট তো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা যেটো তোমাৰ হিউজিয়া পাতত যেটো তোমাৰ কি আছে পৰীক্ষা আছে শ্বেতহাৰৰ উপস্থিতি পৰীক্ষা হেতুৰ ওপৰতে কোৱেশ্চনটো দিছে হিউজিয়া পাতত শ্বেতহাৰৰ উপস্থিতি পৰীক্ষাৰ পদক্ষেপসমূহ হৈছে এটো তোমাৰ পাতখিলা এলকহলত ৰাখিবা পাতখিলা পানীত ৰাখি উতলাবা পাতখিলা পানীত আয়োডিনত ডুবাই ৰাখিবা পাতখিলা পানীৰে তোমাৰ কি কৰিবা পখালি মিলিবা তেতে সব সৰ্বপ্ৰথম তুমি এটো কি কৰিব লাগিব পানী উতলিব লাগিব মানে তোমাৰ বি নম্বৰটো তোমাৰ 1 নম্বৰত আহিব হয়নে তাৰ পিছত তোমাৰ কি কৰিব লাগিব পাতখিলা এলকহলত ৰাখিব লাগিব এটো আহিব 2 নম্বৰত তাৰ পিছত ৰাখিব লাগিব পাতখিলা তুমি পানীৰে ধুব লাগিব ঠিক আছে তাৰ পিছত তুমি এটো আয়োডিন দিব লাগিব গতিকে এটো আহিব বি এ ডি সি তোমাৰ কোনটো অপচনত আছে সো বি এ ডি সি এটো তোমাৰ ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে প্ৰতিধনুৰ কথা কৈছে তেতে প্ৰতিধনু তলৰ কোনটোৱে প্ৰতিধনু এটা অংশসমূহৰ শুদ্ধ ক্ৰম নিৰ্দেশ কৰিছে সো প্ৰতিধনুৰ কাৰণে এতে সব যিকেটা অপশন আমাৰ দিয়া আছে হেগেটা তোমাৰ কি হ'ব লাগিব তোমাৰ ৰিসিপ্টৰ আহিব প্ৰথমত তাৰ পিছত আহিব তোমাৰ সেন্সৰি নিউৰন তাৰ পিছত আহিব স্পাইনেল কৰ্ড তাৰ পিছত আহিব তোমাৰ মাসল কৰ্ড ঠিক আছে তো ৰিসিপ্টৰ সেন্সৰি স্পাইনেল আৰু মাসল ৰিসিপ্টৰ সেন্সৰি স্পাইনেল কৰ্ড মাসল আচ্ছা এটো তোমাৰ এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এটো 20 নম্বৰ কোৱেশ্চনটো অলপ চাবাচোন এই কোৱেশ্চনটো বহুত ইন্টেলেক্চুৱেল কোৱেশ্চন হয় এতে কি কৈছে x y আৰু z তিনিটা প্ৰাণী মই এতে লিখি লৈছো x y আৰু z এটো
এক্সে উৰিব পাৰে, এইটো তোমাৰ উৰিব পাৰে, এইটো উৰিব পাৰে, ৱাইয়ে দৌৰিব পাৰে, ৱাইয়ে তোমাৰ কি কৰিব পাৰে, দৌৰিব পাৰে। এক্স আৰু ৱাইৰ অগ্ৰপথৰ মৌলিক গঠন একে, এক্স আৰু ৱাইৰ তোমাৰ গঠন একে হয়, মানে এই দুটা তোমাৰ ওচৰ সম্পৰ্কীয় হয়। জেড বহু বছৰ আগতে বিলুপ্ত হৈছে, মানে এইটো এটা তোমাৰ বিলুপ্ত প্ৰাণী। আৰু ইয়াৰে কিছুমান বৈশিষ্ট্য এক্সৰ লগত মিলে, ইয়াৰে বৈশিষ্ট্য চোৱা, এক্সৰ লগত মিলে মানে কি তোমাৰ ৱাইৰ লগতো মিলিব, কাৰণ এক্স আৰু ৱাইটো একে হয় বুলি আগতে কোৱা আছে। অন্য অৰ্থত জেডৰ ক্ৰমবিকাশ দিশৰ পৰা তোমাৰ এক্স আৰু ৱাই সংযোগী জীৱ বুলি কোৱা, সেইটোতো কোৱা হ'বই, কাৰণ তোমাৰ যিহেতু ছেম আছে, গতিকে জেডৰ লগত এক্স আৰু ৱাই তোমাৰ কি হ'ব, মিল থকা বুলি ক'ব। এক্স ৱাই আৰু জেডৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব সেইটো আমাক ল'বলৈ দিছে। তো ইয়াতে চোৱা, সৰ্বপ্ৰথমটো জেড আহিব, হয়নে? তো জেডৰ পিছত তোমাৰ কি হ'ব, যেহেতু তোমাৰ দুটাৰ ইয়াৰ যিটো 4 লিম্বছ আছে, অৰ্থাৎ অগ্ৰপথ আছে, দুটাৰ গঠন তোমাৰ ছেম বুলি কৈছে। তো যিহেতু এইটো তোমাৰ দৌৰিব পাৰিছে, চোৱা দৌৰিব পৰা যিটো কাম, সেই কামটো তোমাৰ আগতে আহিব, আৰু ইভালুৱেশ্যনৰ ফলত তোমাৰ দৌৰিব পৰাৰ তোমাৰ কি কৰিছে, সেইটো উৰিব পৰা হৈছে, অৰ্থাৎ এইটো হ'ব তোমাৰ জেড ৱাই এক্স হ'ব, জেড ৱাই এক্স। তো এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো কুৱেশ্যন আছে এইটো তোমাৰ অলপমান চাবাচোন, তোমালোকৰ মতে কোনটো কাৰেক্ট হয় জনাবাচোন। মোৰ মতে তোমাৰ এইটো কাৰেক্ট হয়, ঠিক আছে। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰোঁতে প্ৰয়োগ কৰা আহিলাসমূহৰ ব্যৱহাৰৰ ক্ৰম হৈছে। তো প্ৰথমতে তোমাৰ কি হ'ব, খনন কাৰ্য, তাৰপিছত তোমাৰ হ'ব জীৱাশ্মৰ অধ্যয়ন, তাৰপিছত তোমাৰ কি হ'ব, সময় নিৰূপণ হ'ব, তাৰপিছত হ'ব তোমাৰ সময় নিৰূপণ, অৰ্থাৎ তোমাৰ সেইটো যিটো বয়স, সেই বয়সটো নিৰূপণ কৰা হয়, এইটো আহিব তোমাৰ 3 নম্বৰৰ লগত, আৰু একেবাৰে শেষত তোমাৰ DNA এনালাইচিছ কৰা হয়। গতিকে এইটো তোমাৰ 1 2 4 3 হ'ব, 1 2 4 3 1 2 4 3 1 2 4 3 1 2 4 3 মানে AB 1 2 4 মানে DC, এইটো ABDC হ'ব লাগে, ABDC ক'ত আছে, ABDC এইটো C অপশ্যনত আছে, এইটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, 22 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, তলৰ কোনটোৱে এটা পুখুৰীৰ খাদ্য শৃংখল গঠন কৰে, এইটো পুখুৰীৰ খাদ্য শৃংখলৰ কথা কৈছে। তো তোমাৰ প্লাৱক আটাইতকৈ সৰু প্ৰাণী, যিটোৱে তোমাক কোনে খাব, যিটোৱে খাব সৰু মাছে, আৰু সৰু মাছক কোনে খাব, ভেকুলী, আৰু ভেকুলীক কোনে খাব, বগলী। তো প্লাৱকৰ পিছত তোমাৰ কি আহিব লাগিব, তোমাৰ প্লাৱকৰ পিছত সৰু মাছ, তাৰপিছত ভেকুলী, তাৰপিছত বগলী, এইটো C অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, আচ্ছা এইটো তোমাৰ কেমিষ্ট্ৰি কুৱেশ্যন হয়, এইটো নকৰোঁ আমি। এইটো 24 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, 4জন ছাত্ৰক এটা স্নায়ুকোষৰ নিম্নোক্ত অংশসমূহ চিনাক্ত কৰিবলৈ কোৱা হ'ল, চিনাক্ত কৰিবলৈ ক'লে, ঠিক আছে। এইটো চোৱা, C নম্বৰটো হৈছে তোমাৰ ডেনড্ৰাইট, C নম্বৰটো কি হয়, ডেনড্ৰাইট হয়। তুমি প্ৰথমতে অংগকেইটাৰ নাম জানিব লাগিব, তেতিয়াহে কাৰ্য জানিবা। ডেনড্ৰাইটৰ কাম হৈছে তোমাৰ বাৰ্তা গ্ৰহণ কৰাটো তোমাৰ এইটো চোৱা, 1 নম্বৰ যিটো দিছে সেইটো দিছে তোমাৰ বাৰ্তা গ্ৰহণ কৰা, তো এইটো তোমাৰ কি হ'ব, C হ'ব, এইটো C অংশ হ'ব, হয়নে? 1 নম্বৰটো তোমাৰ C অংশ হ'ব, এইটো হ'ব C অংশ। তাৰপিছত কৈছে তোমাৰ যিটো অংশৰ মাজেদি বাৰ্তা পাৰ হৈ যায়, বাৰ্তা পাৰ হয় কাৰ মাজেৰে, চাইনেপছৰ মাজেৰে, এইটো তোমাৰ B হ'ব, এইটো হ'ব তোমাৰ B, হয়নে? তাৰপিছত তোমাৰ 3 নম্বৰত কি কৈছে, চোৱা, ট্ৰান্সমিট ইলেক্ট্ৰিকেল ইম্পালচেছ বাই কনভাৰ্টিং ইনটু কেমিকেল ছিগনেলছ, হয়নে? এইটো হ'ব তোমাৰ লাষ্টৰ যিটো আছে সেইটো, হয়নে? তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব, চোৱা, এইটো C আছিল না, C হ'লে তোমাৰ 3 নম্বৰ হ'ব, তো A 3 নম্বৰত থাকিব। আচ্ছা, এটা অপশ্যনতে আছে চোন, এইটো 8 নম্বৰত অপশ্যনত আছে, গতিকে এই অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, এইটো ডিটেকশ্যন কৰিবলৈ কৈছে যে কোনটো কি হয়, কাষৰ চিত্ৰটোৰ বাবে কোনটো উত্তৰ শুদ্ধ হয়। এতিয়া চোৱা, যিটো A নম্বৰ দিছে, সেই A নম্বৰটো এইটো কি হয়, তোমাৰ শ্বাসনলী, এইটো হৈছে তোমাৰ শ্বাসনলী, হয়নে? তাৰপিছত তোমাৰ ইয়াতে তোমাৰ এইটো B নম্বৰ দিছে, B নম্বৰ এইটো হৈছে তোমাৰ ব্ৰংকাই, এইটোক আমি কি বুলি কওঁ, ব্ৰংকাই বুলি কওঁ, হয়নে? তাৰপিছত তোমাৰ এইটো দিছে C নম্বৰ, এইটো হৈছে ব্ৰংকাইলাছ, এইটো ব্ৰংকাইলাছ, আৰু তোমাৰ ইফালে দিছে D নম্বৰটো হ'ব বায়ুমোনা, D নম্বৰটো বায়ুমোনা।
ডি নম্বৰটো বায়ুমোনা তেতিয়া চোৱা তোমাৰ কোনটোৰ লগত মিল আছে এইটোৰ মিল আছে কোনটোৰ লগত শ্বাসনলী আচ্ছা এইটো ডি নম্বৰৰ লগত মিল আছে গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এতে কৈছে তোমাৰ মানুহৰ পাচননলীৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ আচ্ছা পাচননলীৰ ক্ষেত্ৰত তোমাৰ কি হ'ব প্ৰথমতে আহিব তোমাৰ মুখমণ্ডল তাৰপিছত গ্ৰাহকনলী তাৰপিছত পাকস্থলী ক্ষুদ্ৰান্ত্ৰ আৰু একেবাৰে শেষত আহিব বৃহদান্ত্ৰ তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এইটো চোৱা বৃক্কৰ পৰিস্ৰাৱণৰ এককবোৰক কি বুলি কোৱা হয় নেফ্ৰন বুলি কোৱা হয় তো ডি অপশ্যনটো কাৰেক্ট হয় সাইনেপছৰ মাজেৰে ৰাসায়নিক সংকেত পৰিবাহিত হয় এটা কোষৰ পৰা মানে এটাৰ তোমাৰ স্নায়ু কোষৰ পৰা আন এটা ডেন্ড্ৰাইটলৈ যাব হয়নে এটা স্নায়ু কোষৰ একজনৰ পৰা আন এটা স্নায়ু কোষৰ ডেন্ড্ৰাইটলৈ তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে অমিলটো বাছি উলিওৱা ইয়াতে চোৱা এড্ৰিনেলিনটো পিটুইটাৰী গ্ল্যান্ড বুলি কৈছে এড্ৰিনেলিনটো তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰে তো এইটোৱে তোমাৰ কি আছে অমিল আছে গতিকে এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব এতে তোমাৰ টেস্টোস্টেরনে শুক্রাশয় টেস্টোস্টেরন নিহরণ করে কারেক্ট হয় ডিম্বাশয় এস্ট্রোজেন নিহরণ করে কারেক্ট হয় থাইরয়েড গ্রন্থিয়ে থাইরক্সিন হরমোন নিহরণ করে এটো কারেক্ট হয় তো এইটো ইনকারেক্ট হয় গতিকে আমার এই প্রশ্নের কারণে এটো শুদ্ধ উত্তর হবে এর পিছৰ কোৱেশ্যনটো চোৱা 16 নম্বৰ কোৱেশ্যনত কি কৈছে উদ্ভিদৰ অংগজ প্ৰজনন কোন কোন অংশৰ পৰা হয় উদ্ভিদৰ অংগজ প্ৰজনন কোৰ পৰা হ'ব পাৰে কাণ্ড শিপা আৰু পাত এটো বি অপশ্যনটো কারেক্ট অপশ্যন হয় 17 নম্বৰ কোৱেশ্যন চোৱা এটো তোমাৰ আইডেন্টিফিকেশন কৰিবলৈ দিছে এটো হ'ব তোমাৰ জন্মকাণ্ড এটো হৈছে তোমাৰ বীজপত্ৰ আৰু এটো হৈছে তোমাৰ ভ্রূণমূল এটো কি হয় ভ্রূণমূল হয় তো তোমাৰ কি হ'ব এটো জন্মকাণ্ড বিটো বীজপত্ৰ সিটো ভ্রূণমূল কোনটো অপশ্যনত আছে জন্মকাণ্ড বীজপত্ৰ ভ্রূণমূল এটো সি অপশ্যনত আছে গতিকে সি অপশ্যনটো কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো 18 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এটা যোজন কোষে পিতৃৰ পৰা এক্স ক্ৰমোজম লাভ কৰিলে বিকশিত কি হ'ব ছোৱালী হ'ব এটো কাৰণ তোমাৰ চোৱা পিতৃৰ থাকে XY আৰু তোমাৰ মাতৃৰ থাকে XX তো পিতৃৰ পৰা X আহিছে তো মাতৃৰ পৰা তো অনলি X আহিব না তো XX হলে তোমাৰ ছোৱালী হ'ব তো বি অপশ্যনটো কারেক্ট অপশ্যন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো মটৰ মাহৰ F2 জনুত উখ আৰু চাপৰ গছৰ তোমাৰ এটো সংক্ৰমণ কৰিলে পুয়া অনুপাত কি হ'ব এটো 3:1 হ'ব এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় মই যিবোৰ তোমালোকৰ চেপ্টাৰ ওয়াইজ এমসিকিউ দিছো সেইবোৰ এমসিকিউ তো তোমাৰ এইবোৰ এমসিকিউ আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চিতভাৱে জনোৱা তোমালোকৰ যিখিনি কেমিষ্ট্ৰি আছে অলৰেডি তোমাৰ এছাৰশন ৰিজনিং কেমিষ্ট্ৰি পাৰ্টৰো অলপখিনি কৰিছো তাৰ পিছত তোমালোকৰ ফিজিক্স আৰু ইবিএছ পাৰ্ট আছে আৰু আজি বায়োলজি পাৰ্ট হৈ আছে গোটেইখিনি তোমালোকক প্ৰেক্টিছ কৰাম তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকিবা উদ্ভিদ আৰু মানুহৰ দেহত কি হিচাপে খাদ্য সঞ্চিত হৈ থাকে চোৱা উদ্ভিদ দেহত সঞ্চিত হৈ থাকে শ্বেতসাৰ হিচাপে আৰু মানুহৰ দেহত সঞ্চিত হৈ থাকে গ্লাইকোজেন হিচাপে তো গ্লাইকোজেন আৰু তোমাৰ কি হ'ব শ্বেতসাৰ হ'ব এটো তো উদ্ভিদৰ ক্ষেত্ৰত শ্বেতসাৰ আৰু মানুহৰ ক্ষেত্ৰত গ্লাইকোজেন তো এ নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 16 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এতে তোমাৰ কৈছে যে তলৰ কোনটো প্ৰোটিন বিশ্লেষী উৎসেচক হয় প্ৰোটিন বিশ্লেষী উৎসেচক হৈছে ট্ৰিপসিন এটো তোমাৰ এ নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াৰে তোমাৰ পিছৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এটো কোৱেশ্যন তোমাৰ এটো চোৱা আপেলটো কাটি থাকোতে হঠাতে মাইনৰ আঙুলিটো কাটি খাই তেজ ওলাবলৈ ধৰিছে কিছু সময় পিছত তেজ ওলা বন্ধ হল আৰু বাহিৰৰ তেজখিনি গুট মাৰিলে তেজ গুট মাৰাত তলৰ কোনটো জড়িত এটো হৈছে তোমাৰ অনুচক্ৰিকাই তোমাৰ কি কৰে তেজ গুট মাৰাত সহায় কৰে হিমোগ্লোবিনে ৰক্ত পৰিবহনত অক্সিজেন পৰিবহনত সহায় কৰে লক্ষিকাই তোমাৰ এন্টিবডি গঠনত সহায় কৰে আৰু লোহিত ৰক্ত কণিকাত তোমাৰ হিমোগ্লোবিন থাকে আৰু যিবোৰে তোমাৰ কি কৰে খাদ্যবস্তুৰ লগতে অন্যান্য দ্ৰব্যসমূহ পৰিবহনত সহায় কৰে হয়নে ইয়াৰ পিছত তোমাৰ চোৱা এটো 18 নম্বৰ কোৱেশ্যন এটো কি কৈছে স্নায়ুকোষত বৈদ্যুতিক প্ৰেৰণা পঠিয়াৰ সঠিক ক্ৰম কি হ'ব ডেন্ড্ৰাইটৰ পৰা দেহকোষত যাব দেহকোষৰ পৰা একজনত যাব একজনৰ পৰা একজনৰ প্ৰান্তিক কোষত যাব এটো এ নম্বৰ কোৱেশ্যনটো এ অপশ্যনটো কারেক্ট অপশ্যন হয় এর পিছত 19 নম্বৰ কোৱেশ্যন চোৱা এতে তোমাৰ কি কৈছে এতে চিত্ৰটোত কি বুজাইছে এতে চোৱা এটো তোমাৰ ওপৰ ফালে গৈছে মানে এটো পহাৰণুবেগ হয় আৰু এটো তল ফালে আহিছে মানে এটো তোমাৰ ভূকেন্দ্ৰবেগ হয় হয়নে তো এটো তোমাৰ কি হ'ব পহাৰণুবেগ হ'ব এটো পহাৰণুবেগী চলন এটো
তোমাৰ এইটো সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা ডক্টৰে বিধানৰ মাকক ইনসুলিনৰ বেজি ল'বলৈ পৰামৰ্শ দিলে ইনসুলিন হৰমন নিহৰণ কৰা গ্ৰন্থিটো কি হয় ইনসুলিন হৰমন কোনে নিহৰণ কৰে অগ্নাশয় গ্ৰন্থিয়ে আৰু ইনসুলিন হৰমনৰ অভাৱ হলে তোমাৰ কি হয় ডায়াবেটিস বেমাৰ হয় থাইৰয়েড গ্ৰন্থি থাইৰক্সিন হৰমন নিহৰণ কৰে থাইৰক্সিনৰ অভাৱ হলে গৰল ৰোগ হয় আৰু অন্ডাশয় তোমাৰ কি কৰে এইটো ওভেৰি মানে অন্ডাশয় না তো তোমাৰ কি কৰিব যেটো পুৰুষৰ যেটো মহিলাৰ যেটো তোমাৰ জনন কি আছে হেতু কৰে আৰু তোমাৰ শুক্ৰাশয় যেটো পুৰুষৰ যেটো জনন আছে হেতু তোমাৰ নিহৰণ কৰে হয়নে এটো পুৰুষৰ কি আছে টেস্টোস্টেৰন আৰু মহিলাৰ আছে এস্ট্ৰোজেন এই দুটা নিহৰণ কৰে ইয়াৰ পিছৰ কোৱেশ্চন চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো তলৰ কোনটো উদ্ভিদ আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপত্তি হয় আংগিক বিস্তাৰণ মানে অংগৰ পৰা হয় তো অংগৰ পৰা হলে তোমাৰ এটো কি হ'ব তগৰ হয়নে তগৰটো অংগৰ পৰা হয় এটো হাইড্ৰা মুকুলৰ পৰা হয় প্লেনেৰিয়া বহুবিভাজন আৰু ইষ্টৰ দ্বিবিভাজন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ কোনটো মানুহৰ দেহৰ পুং প্ৰজনন অংগ নহয় মানুহৰ কথা কৈছে ইয়াতে মানে মানুহৰ নহয় বুলি কৈছে এটো ফেলোপিয়ান টিউবটো এটো মহিলাৰ হয় এটো মানুহৰ নহয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 26 নম্বৰটো ইয়াতে তোমাৰ কি কৈছে চোৱা স্ত্ৰী কেখৰত প্ৰধানকৈ কি থাকে যেহেতু স্ত্ৰী কেখৰৰ কথা কৈছে গতিকে তোমাৰ কি থাকিব গৰ্ভাশয় গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড এটো বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে শেহনাজৰ বাইকেদি পুত্ৰ সন্তান জন্ম দিলে সন্তানটোৰ দেহত কেইযোৰ ক্ৰোমোজোম থাকিব 23 জোৰে থাকিব এটো তোমাৰ সৰু হলেও যিমান থাকে ডাঙৰ হলেও সিমান থাকে চেঞ্জ নহয় 23 পেয়াৰ্স ইয়াৰ পিছত তোমাৰ কোৱেশ্চনটো চোৱা এটো যদি এজোৰ বিপৰীত ধৰ্ম চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহলে তলৰ কোনটো জনুত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব অপ্ৰভাৱী এটো তোমাৰ F2 জনুত হ'ব এটো বি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ প্ৰথম যেটো জনু আছে প্ৰথম জনুত সদায় তোমাৰ কি হয় উখ পোৱা যায় তাৰ পিছৰটোহে তোমাৰ দেখা পোৱা যায় যে তোমাৰ অপ্ৰভাৱী চৰিত্ৰটো সৰ্বপ্ৰথম F2 জনুতে দেখা পোৱা যায় ইয়াৰ পিছত তোমাৰ 29 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা ফাৰুকে ইউটিউবৰ পৰা চাই কেক বনাবলৈ শিকিছে মাজে সময়ে অৰ্ডাৰ লয় ফাৰুকৰ এই চৰিত্ৰটো এটা উদাহৰণ এটো চা ইউটিউবৰ পৰা শিকিছে তো বাহিৰৰ পৰা শিকা যিবোৰ চৰিত্ৰ হেবোৰ কাৰ্যিত চৰিত্ৰ বুলি কয় আৰু যিবোৰ পিতৃমাতৃৰ পৰা পায় হেবোৰক তোমাৰ বংশানুক্ৰমিক চৰিত্ৰ বুলি কয় তো এটো তোমাৰ ইকুৱাৰ্ড ট্ৰেটস হ'ব অৰ্থাৎ আৰ্জিত চৰিত্ৰ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড ওয়াটাৰ শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় এটো মাইটোকন্ড্ৰিয়াত সংঘটিত হয় এটো বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে আটাইতকৈ সৰু ৰক্ত আৰু নলিকাবোৰ হল এতে সৰু কথা কৈছে আটাইতকৈ সৰু তো এটো হ'ব তোমাৰ পালমোনাৰী আৰ্টাৰী এটো তোমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এটো সৰি এটো তোমাৰ ক্লোম ধমনী নহয় এটো তোমাৰ ব্লাড ক্যাপিলাৰিজ হ'ব এটো সি অপশনটো কারেক্ট হয় এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 107 নম্বৰ পেজত দিয়া আছে তোমালোকে চাই লবা বুকৰ 107 নম্বৰ পেজত ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে এটো হিৰামৰি ধৰিলে আমাৰ মাংসপেশীৰ তলত কোনটোত জমা হয় ল্যাকটিক এসিড জমা হয় এটা তোমাৰ ডি অপশনটো কারেক্ট অপশন হয় ল্যাকটিক এসিডৰ কাৰণে হিৰামৰি ধৰে ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে উশাহৰ সময়ত বায়ু পাৰ হোৱাৰ সঠিক ক্ৰমটো কি হ'ব উশাহৰ সময়ত তোমাৰ বায়ু তোমাৰ সৰ্বপ্ৰথম তোমাৰ কোত আহিব নাসাৰন্ধ্ৰ তাৰ পিছত আহিব ফেৰিংস ল্যাৰিংস ট্ৰেকিয়া এলভিঅলি এটো ডি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে এতে স্নায়ুৰজ্জুত আঘাতপ্ৰাপ্ত পালে তলত কোনটো বাধাপ্ৰাপ্ত হ'ব এতে তোমাৰ স্নায়ুৰজ্জু তোমাৰ কি হয় স্নায়ুৰজ্জুটো তোমাৰ ডাইৰেক্টলি প্ৰতিধ্বনিৰ লগত জড়িত হয় তো প্ৰতিধ্বনুৰ যিবোৰ তোমাৰ ক্ৰিয়া থাকিব অৰ্থাৎ প্ৰতিক্ৰিয়াবোৰত কি হ'ব ব্যাঘাত জন্মিব এটা তোমাৰ ডি অপশনটো কারেক্ট অপশন হয় ডি টু কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে শৰীৰৰ ভংগিমা আৰু সমতা কোনে নিয়ন্ত্ৰণ কৰে এটো সেৰিবেলামে নিয়ন্ত্ৰণ কৰে এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে প্ৰোটিন সংশ্লেষণ কোত হয় প্ৰোটিন সংশ্লেষণৰ কথা কৈছে তো প্ৰোটিন সংশ্লেষণ তোমাৰ এটো কুকদেহত হ'ব তো এটো বি অপশনটো কারেক্ট অপশন হ'ব এটো কুকদে দেখুৱাইছে তো কুকদেহত প্ৰোটিন সংশ্লেষণ হয় এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা
22 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ এটা সপুষ্পক উদ্ভিদৰ কথা কৈছে হয়নে তো সপুষ্পক উদ্ভিদৰ হলে প্ৰথমত হ'ব তোমাৰ পৰাগযোগ তাৰ পিছত হ'ব ফাৰ্টিলাইজেশ্যন তাৰ পিছত এমব্ৰয় তাৰ পিছত সিডলিং তো সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰে পিছৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জননাংগ নহয় স্ত্ৰী জননাংগ নহয় মানে ডিম্বাশয় স্ত্ৰীৰ হয় জৰায়ু হয় ফেলোপিয়ান টিউবো হয় শুক্ৰাশয় নলী এটো তোমাৰ পুৰুষৰ হয় ইয়াৰ পিছত চোৱা এই কোৱেশ্যনটো এটো ক'লোৱে অলৰেডি এটো হৈছে তোমাৰ জন্মকাণ্ড এটো হৈছে তোমাৰ বীজপত্ৰ এটো হৈছে ভ্ৰূণমূল জন্মকাণ্ড বীজপত্ৰ ভ্ৰূণমূল কত আছে জন্মকাণ্ড বীজপত্ৰ ভ্ৰূণমূল এটো সি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা তোমাৰ এটো কি কৈছে তলত দিয়া চৰিত্ৰসমূহৰ পৰা কোনটো আৰ্জিত চৰিত্ৰ হয় কিন্তু বংশানুক্ৰমিক নহয় আৰ্জিত চৰিত্ৰ হয় কিন্তু বংশানুক্ৰমিক নহয় আচ্ছা আৰ্জিত চৰিত্ৰ হয় আৰ্জিত চৰিত্ৰ চকুৰ বৰণটোতো বংশানুক্ৰমিক হয় ছালৰ বৰণটোতো বংশানুক্ৰমিক হয় হয়নে চুলৰ প্ৰকৃতি এটো তোমাৰ বংশানুক্ৰমিক হয় আচ্ছা এটো সাইজ অফ দা বডি এটো তোমাৰ আৰ্জিত চৰিত্ৰ হয় এটো জিম সিম কৰি চলিবলৈ হ'ব পাৰি হয়নে শৰীৰৰ আকাৰটো চেঞ্জ কৰিব পাৰি জিম কৰিলে বডি সাইজ চেঞ্জ হয় এর পিছৰ কোৱেশ্যনটো চোৱা তলত দিয়া অংগবোৰ কোনবোৰ সমবৃত্তিক মানে তোমাৰ কি হ'ব উৎপত্তি স্থান বেলেগ হয় গঠন বেলেগ হয় কিন্তু তোমাৰ কাম একে হয় কাম একে অর্থাৎ উৎপত্তি স্থান বেলেগ গঠন বেলেগ কাম একে তো এটো তোমাৰ কাম একে হ'ব লাগিব কাম একে তোমাৰ কাৰ আছে এটো পাতৰ কাইট আৰু পাতৰ আকৰ্ষক কাইটৰ কাম হৈছে সুৰক্ষা প্ৰদান কৰা আকৰ্ষকৰ কাম হৈছে সাপোৰ্ট কৰা এটো নহয় তিমি মাছৰ ফেন আৰু ঘোঁৰাৰ ঠেং কাম একে নেকি নহয় এটো কৈছে তোমাৰ ভেকুলিৰ আগঠেং আৰু তোমাৰ মানুহৰ বাহুৰ হতে এটো নকৰে এটো কাৰেক্ট হয় পতংগৰ দেউকাৰ বাদুলিৰ দেউকা কাম একে হয় দুটা উৰাৰ কাৰণে ইউজ হয় তো ডি অপশনটো কাৰেক্ট অপশন হয় 27 নম্বৰটো চোৱা কি কৈছে যৌন প্ৰজননৰ দ্বাৰা হোৱা অধিক ভিন্নতা দেখা পোৱা যায় কিহৰ কাৰণে দেখা পোৱা যায় কাৰণ তোমাৰ একে প্ৰজাতিৰ দুটা পত্ৰৰ পৰা তোমাৰ কি আহে জিনীয় পদাৰ্থ আহে তো বি অপশনটো কাৰেক্ট অপশন হয় একে প্ৰজাতিৰ দুটা পত্ৰিক জনুৰ পৰা জিনীয় পদাৰ্থ আহে পিতৃ আৰু মাতৃ দুজনৰ পৰা আহে গতিকে এটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব বি নম্বৰটো ইয়াৰ পিছত চোৱা কি কৈছে অবাথকন সংগঠিত হয় অবাথকন সদায় তোমাৰ কুক্ৰৰসত সংগঠিত হয় ডি অপশনটো কাৰেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্যনটো চোৱা বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ মুদ্ৰা তোমাৰ কি হয় এটিপি হয় এডিনোসিন ট্ৰাইফসফেট সি অপশনটো কাৰেক্ট অপশন 15 নম্বৰ কোৱেশ্যনটো চোৱা পাচন তন্ত্ৰৰ কোনটো অংগৰ পৰা খাদ্যৰ পাচন আৰম্ভ হয় খাদ্যৰ পাচন আৰম্ভ হয় বুলি কৈছে হয়নে তো মুখৰ লালটি ৰস মুখৰ পৰা আৰম্ভ হ'ব মুখৰ পৰা তো এ নম্বৰ অপশনটো কাৰেক্ট হয় মাউথ ডিউ টু প্ৰেজেন্স অফ স্যালাইভা এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো এবিধ উদ্ভিদ হৰমন ইনসুলিনটো মানুহৰ এষ্ট্ৰোজেনো মানুহৰ থাইৰক্সিনো মানুহৰ হয় আৰু তোমাৰ সাইটোকাইনিনটো এটো উদ্ভিদৰ হয় গতিকে ডি অপশনটো কাৰেক্ট অপশন হ'ব এটো চা ইনসুলিনটো তোমাৰ অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে যাৰ কাম হৈছে তেজত থকা গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা এষ্ট্ৰোজেন হৈছে তোমাৰ মহিলাসকলৰ যৌন হৰমন এৰে কাম হৈছে তোমাৰ অণ্ডকোষ নিহৰণ কৰা থাইৰক্সিন হৈছে থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰা হৰমন যাৰ কাম হৈছে আয়োডিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা ইয়াৰ অভাৱত তোমাৰ গড়ৰ ৰোগ হয় সাইটোকাইনিনটো তোমাৰ কোষ বিভাজনত সহায় কৰে এটো মনত ৰাখিবা কোষ বিভাজনত সহায় কৰে তো ডি অপশনটো কাৰেক্ট অপশন হয় 17 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে এগৰাকী মহিলাই অনিমিয়া ঋতুচক্ৰত ভুগিছে কোনটো বিকল্প হয় এন্ডোক্ৰাইন গ্ৰন্থিৰ পৰা মহিলাগৰাকীৰ শৰীৰত অৱশ হৰমনটো দেখুৱাব এটো এষ্ট্ৰোজেনৰ কাৰণে তোমাৰ কি হয় মহিলাসকলৰ যেটো মেনষ্ট্ৰুৱেশ্যন সাইকেল থাকে হেতুত প্ৰবলেম হয় এন্ডোক্ৰাইন মানে তোমাৰ অন্তঃস্ৰাৱী গ্ৰন্থি হয় ঠিক আছে অন্তঃস্ৰাৱী গ্ৰন্থি এটো তোমাৰ এষ্ট্ৰোজেন হয় গতিকে তোমাৰ এটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা তোমাৰ কি কৈছে মানুহৰ দেহত হৰমন নিহৰণৰ সময় আৰু পৰিমাণ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এটো ফিডব্যাক পদ্ধতি অর্থাৎ ফিডব্যাক পদ্ধতি তোমাৰ এটো এ নম্বৰ অপশনটো আছে এটো ফিডব্যাক পদ্ধতিৰ দ্বাৰা হয় এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা তো কি কৈছে মানুহৰ মস্তিষ্কৰ যি অংশৰ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো তোমাৰ কি হ'ব এটো সেৰিবেলাম এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয়
ইয়াৰ পিছত তোমাৰ 20 নম্বৰ কোৱেশ্যনত কি হৈছে চোৱা ভিন্ন অংশ বিশিষ্ট জীৱই সিহঁতৰ দেহৰ কোনো এটা অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱৰ উৎপত্তি কৰি ল'ব পাৰে আৰু এইটোক আমি কি বুলি কওঁ হয়নে ভিন্ন অংশ মানে বিভিন্ন ধৰণৰ অংশ বিশিষ্ট the process of giving rise to new individual organisms from the body parts of many fully differential organisms is known as parts of many বহুত কেইটাৰ পৰা কৈছে না তো বহুত কেইটাৰ পৰা ক'লে তোমাৰ কি হ'ব এটো বিভঙ্গন হ'ব যেটো বহুত কেইটা আছে তো বিভঙ্গন হয়নে এটো সি অপশনটো কারেক্ট অপশন হ'ব 21 নম্বৰ কোৱেশ্যনত কৈছে অযৌন মুকুল প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় মুকুলোদ্গম ক'ত সংঘটিত হয় মুকুলোদ্গম ইষ্টৰ তোমাৰ কি হয় মুকুলোদ্গম প্ৰক্ৰিয়াটো সংঘটিত হয় তো বি অপশনটো কারেক্ট অপশন হয় হয়নে ইষ্টৰ মুকুলোদ্গম হাইড্ৰাৰ মুকুলোদ্গম আছিল এমিবাৰ দ্বিবিভাজন প্লাজমোডিয়াম আৰু লেছমিনিয়া এটো বিভঙ্গন প্লাজমোডিয়াম মুকুলোদ্গম আচ্ছা ইষ্টত হ'ব না ইষ্টত মুকুলোদ্গম সংঘটিত হয় 22 নম্বৰ কোৱেশ্যনত তোমাৰ কি কৈছে চোৱা স্ত্ৰী কেশৰৰ কোনটো অংশ প্ৰজনন কৰিবলৈ পুং কেশৰৰ পৰা পৰাগৰেণু গ্ৰহণৰ বাবে দায়বদ্ধ এটা তোমাৰ পৰাগৰেণু তোমাৰ কোনে গ্ৰহণ কৰে পৰাগৰেণু তোমাৰ গৰ্ভাশয় গ্ৰহণ কৰিব এটো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এতে যদি জিনীয় গাঁথনি ওখ টিটি আৰু চাপৰ স্মল টিটি গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰ আবদ্ধজনত আমি কেনে ধৰণৰ গছ পাম পিছৰ আবদ্ধজনৰ কথা কৈছে প্ৰথমতে টি আৰু টি লৈছে তো প্ৰথমটো গুটেকেটা কি হ'ব ওখ হ'ব তো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্যনটো চোৱা তোমাৰ কি কৈছে এর পিছৰ কোৱেশ্যনটো তোমাৰ এটো চোৱা এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আৰু আন এজোপা হিউজিয়া আৰু খুতুৰা দুজোপা মটৰ মাহৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনৰ গছবোৰ যি অনুপাতত পোৱা যাব সেই অনুপাতটো তোমাৰ হ'ব 9331 মানে 9:3:3:1 এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা সমসংস্থ অংগৰ উদাহৰণ এটো চোৱা অলৰেডি আমি আলোচনা কৰিছো সমসংস্থ মানে তোমাৰ এটো উৎপত্তি স্থান একে হ'ব লাগিব কাম বেলেগ বেলেগ হ'ব লাগিব হয়নে কাম বেলেগ বেলেগ হ'ব লাগিব হেতু হ'ব হয়নে তো এটো তোমাৰ কি হ'ব না উইংস অফ বার্ড এন্ড ব্যাট এটো তোমাৰ সমবৃত্তিক হয় এটো নহয় উইংস অফ বাটারফ্লাই এন্ড ব্যাট এটো তোমাৰ সমবৃত্তিক হয় এটো নহয় উইংস অফ পিজিয়ন এন্ড হ্যান্ডস অফ ম্যান উইংস অফ প্যারট এন্ড হানি বি এটো তোমাৰ নহয় আচ্ছা গতিকে সি অপশনটো কারেক্ট হ'ব পাৰৰ পাখি আৰু মানুহৰ হাত দুটাৰে কাম বেলেগ বেলেগ হয় কিন্তু প্ৰতিস্থান একে হয় সি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এর পিছৰ কোৱেশ্যনটো তোমাৰ কি কৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় এই কোৱেশ্যনটো যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ আৰু সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণে আমাৰ শৰীৰত বিশেষ হৰমন নিঃসৰণ ঘটে আৰু এই হৰমনবিধ হ'ল এড্ৰিনালিন এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এটো এড্ৰিনাল গ্ৰন্থিয়ে নিঃসৰণ কৰে এটো তুমি মনত ৰাখিবা এর পিছৰ কোৱেশ্যনটো চোৱা এটো মিলাবলৈ দিছে চোৱা এটো তোমাৰ মিলাবলৈ দিছে চোৱা এটো গ্যাস্ট্ৰিক জুইচৰ পাকস্থলীৰ যেটো ৰস আছে হেতু তোমাৰ কি কৰিব এটো শ্লেষ্মা তাৰ পিছত পেৰিস্টেলিক এটো হৈছে তোমাৰ পাকস্থলীৰ লয়যুক্ত সংকোচন পত্ৰৰন্ধ্ৰ হৈছে তোমাৰ ৰক্ষিকোষ আৰু প্যাৰামিচিয়াম হৈছে তোমাৰ চিলিয়া হয়নে তো এই হিচাপে চাবলৈ গলে তোমাৰ কোনটো হ'ব তোমাৰ এ নম্বৰটো হ'ব তোমাৰ 2 ৰ লগত বি নম্বৰটো হ'ব তোমাৰ 4 ৰ লগত সি নম্বৰটো হ'ব 1 ৰ লগত আৰু ডি নম্বৰটো হ'ব 3 ৰ লগত তো 2413 এটো বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে উদ্ভিদৰ হৰমন যি কোষ বিভাজনত সহায় কৰে এটো সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে জিবাৰেলিনৰ কাম হৈছে তোমাৰ উদ্ভিদৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰা অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধি কৰাত সহায় কৰা এপসাইচিক এসিডৰ কাম হৈছে তোমাৰ ফল হৰি পৰা পাত হৰি পৰা লগতে ফল পকাটো সহায় কৰা তো এটো কোৱেশ্যনৰ কাৰণে ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো কি কৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম ক'ত সংঘটিত হয় এটো ইষ্টত সংঘটিত হয় অযৌন প্ৰজননৰ মুকুলোদ্গম ইষ্টত সংঘটিত হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এবিসিৰ অৱস্থান অনুসৰি নিৰীক্ষণ কৰি শুদ্ধ বিকল্পটো বাছি লোৱা এটো আচ্ছা এটো দিছে চোৱা এটো তোমাৰ বি নম্বৰটো হ'ব জন্মকাণ্ড বি নম্বৰটো জন্মকাণ্ড ক'ত আছে বি নম্বৰটো জন্মকাণ্ড এটোত আছে দুটাতে আছে আৰু এটো হ'ব বীজপত্ৰ এ বীজপত্ৰ হ'ব আচ্ছা এটোত আছে তো সি অপশনটো কারেক্ট হয় আৰু এটো তোমাৰ এটো হৈছে ব্রুনবল এটো গতিকে সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্যনটো চোৱা
তলৰ কোনযোৰ সমবৃত্তিক হ'ব পাৰে সমবৃত্তিক মানে কাম একে তো পাৰ চৰাই আৰু বাদুলিৰ ডেউকা এইটো সমবৃত্তিক হয় তাৰপিছত ভেকুলী আৰু চৰাইৰ এক ঠাইত ভেকুলী তোমাৰ সাঁতোৰে আৰু চৰাই উৰে এইটো নহয় এটা শহাপহু আৰু এটা জেঠীৰ এক ঠাইত শহাপহু আৰু জেঠী দুটা তোমাৰ চলাৰ কাৰণে ইউজ হয় কিন্তু যিটো তোমাৰ শহাপহুটো আৰু জেঠীটো দুটাৰ বেলেগ বেলেগ হয় হয়নে এইটো নহয় আৰু তোমাৰ কলচী উদ্ভিদ আৰু তোমাৰ এইটো কৈছে ভায়োনিয়া ভেনাছ ফ্লাইট্ৰেপ কলচী উদ্ভিদ আৰু তোমাৰ ভেনাছ ফ্লাইট্ৰেপ মানে সমবৃত্তিক হ'ব পাৰে কাম একে হ'ব লাগিব হয়নে উৎপত্তি স্থান বেলেগ হ'ব পাৰে পাৰ চৰাই আৰু বাদুলিৰ ডেউকাটো কাম একে কৰে আচ্ছা তো এই নম্বৰটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে এইটো তোমাৰ নাম্বাৰ ওলাব দিছে চোৱা এইটো চোৱা এই কুৱেশ্যনটো তোমাৰ কি কৈছে এইটো কৈছে এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ ঘটোৱাত F1 জোনত সকলোবোৰ বেঙুনীয়া ফুলৰ গছ পোৱা গ'ল পৰৱৰ্তী পৰ্যায়ত F1 জোনৰ ফুলগছসমূহৰ মাজত ছপৰাগণ ঘটোৱাত F2 জোনত 150টা বেঙুনীয়া ফুলৰ গছ আৰু বাকীখিনি বগা ফুলৰ গছ পোৱা গ'ল তো মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভিত্তিত F2 জোনত পোৱা বগা ফুলৰ গছৰ সংখ্যা কিমান হ'ব এতে চোৱা যেটো তোমাৰ F1 আছে F1 তো তোমাৰ কি বুলি কৈছে তোমাৰ গোটেইকেইটা তোমাৰ কি হৈছে বেঙুনীয়া ফুল পোৱা গৈছে অৰ্থাৎ তোমাৰ গোটেইখিনি 100% তোমাৰ কি হৈছে তোমাৰ এটা পাৰ্পল হৈছে তো যেটো যেতিয়া তোমাৰ দ্বিতীয় জোনত তোমাৰ ই হ'ব তেতিয়া তোমাৰ কি হ'ব এটো 3:1 অনুপাতত আহিব অৰ্থাৎ তোমাৰ 3 হ'ব তোমাৰ কি 3% হ'ব তোমাৰ পাৰ্পল কালাৰ আৰু 1 আহিব তোমাৰ কি হোৱাইট কালাৰ এতিয়া চোৱা তোমাৰ ইয়াতে দিয়া আছে তোমাৰ কিমান ইয়াতে দিয়া আছে তোমাৰ 150 তো দিয়া আছে 150 মানে তোমাৰ 150 দিয়া আছে তোমাৰ কাৰ এটো 150 দিয়া আছে তোমাৰ 3% গতিকে 1% কিমান হ'ব এটো 3 আৰু ইফালে আহিব 50 অৰ্থাৎ 50 টা আহিব 50 টা আহিব তোমাৰ কি হোৱাইট কালাৰৰ তো ইয়াতে হোৱাইট কালাৰ এটো বি অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে মানে প্ৰথমত আছে তোমাৰ 150টা তোমাৰ পাৰ্পল আছে যেহেতু তোমাৰ ৰেশিও 3:2 কি হয় 1 হয় তো তোমাৰ ইয়াতে 150 তোমাৰ কি 150 3 ৰে ডিভাইড কৰিলে কিমান হ'ব 50 হ'ব এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হয় এর পিছৰ কোৱেশ্যনটো চোৱা 36 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে ইয়াতে তোমাৰ মানৱ দেহত প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো কি হয় এতে গতিপথৰ শুদ্ধ ক্ৰমৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব ইয়াতে চোৱা তোমাৰ প্ৰথমটো কিডনি আহিব প্ৰথমতে আহিব তোমাৰ কিডনি হয়নে তাৰ পিছত আহিব তোমাৰ কি মূত্ৰনলী চোৱা মূত্ৰনলী তোমাৰ আচ্ছা এটোটো আছে না মূত্ৰনলী আছে মূত্ৰনলী তাৰ পিছত আহিব তোমাৰ কি মূত্ৰথলী তোমাৰ ক'ত আছে মূত্ৰথলী আচ্ছা এটোটো আছে ইউৰিনাৰী তাৰ পিছত আহিব ইউৰেথ্ৰা তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দিয়া দিনটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো তোমাৰ কি হয় যেহেতু পোহৰৰ লগত গতি কৰে গতিকে এটো হ'ব পোহৰানুবেগ বাকি এটা কৈ দিছো চা যদি পৰাগনলিকাৰ ডিম্বাণুৰ ফালে গতি কৰে হেতু হ'ব ৰসায়নুবেগ হিপাবোৰ পানীৰ ফালে গতি কৰিলে হেতু হ'ব জলানুবেগ হিপাবোৰ মাটিৰ ফালে গতি কৰিলে হেতু হ'ব ভূকেন্দ্ৰবেগ গতিকে এটো যেহেতু পোহৰৰ ফালে গতি কৰিছে মানে সূৰ্যৰ ফালে সেইকাৰণে এটো তোমাৰ কি হ'ব ফটোট্ৰপিজম অৰ্থাৎ পোহৰানুবেগ ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্যনটো তোমাৰ কি কৈছে এটো কোৱেশ্যনটো তোমাৰ ইয়াৰ আগতেও আমি ডিসকাশন কৰিছো অলৰেডি হয়নে তো ইয়াতে চোৱা তোমাৰ এটো লাংস পালমোনাৰী আৰ্টাৰী লেফট এট্ৰিয়াম তাৰপিছত লেফট ভেন্ট্ৰিকল এটা আহিব তোমাৰ ভেনা কেভা আৰু আহিব বডি সেল তো বি অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যেহেতু টু এয়াৰ ইজ হিউম্যান মানে তোমাৰ মানুহ মাতে ভুল হ'ব পাৰে মই যিমান সম্ভৱ পাৰিছো যাতে ভুল নহয় কিন্তু তাৰে মাজতে যদি কোনোবা এটা তোমাৰ ভুল বুলি তোমালোকে দেখা পোৱা তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা মই সেইখিনি তোমাৰ পিন কমেন্টত মই কাৰেকচন কৰি দি দিম বাৰু তো তোমাৰ হঠাতে কমন মিস্টেক হ'ব পাৰে তোমালোকে সেইখিনি নিজে কাৰেকচন কৰি লবা আৰু তোমাৰ কোনটো ভুল হৈছে তোমালোকে মোক কমেন্টত জনাবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰে তোমাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো চোৱা কৈছে মগজু এটা দায়ী হল মগজু কিহৰ কাৰণে দায়ী চিন্তা ভাবৰ কাৰণেও দায়ী দেহ ক্ষমতাৰ কাৰণেও দায়ী স্পন্দনৰ কাৰণেও দায়ী অৰ্থাৎ এটো কি হ'ব সকলোবোৰ তো ডি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা
তলৰ কোনবিধক ৰাসায়নিক বাৰ্তাবাহক বুলি কোৱা হয় হৰমন হৰমনক ৰাসায়নিক বাৰ্তাবাহক বুলি কোৱা হয় এৰ পিছৰ কোৱেশ্চনটো চোৱা মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ জিনীয় চৰিত্ৰৰ ৰূপ জিনীয় এটুক তোমাৰ কি বুলি কৈছে জিনোটাইপ হয়নে এটো তোমাৰ এটো হ'ব 1:2:1 বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মাতৃদেহৰ পৰা ভ্ৰূণলৈ এবিধ বিশেষ কলাৰ সহায়ত গ্লুকোজ আৰু অক্সিজেন আদি সৰবৰাহ হয় যাক কি বুলি কোৱা হয় প্লেসেন্টা বা অমৰা বুলি কয় অসমীয়াত এটো প্লেসেন্টা বুলি কয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে চিপকো আন্দোলনৰ লগত জড়িত চিপকো আন্দোলন তোমাৰ কিহৰ লগত জড়িত আছিল এটো গছ ৰক্ষাৰ লগত জড়িত আছিল এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ কোৱেশ্চনটো চোৱা তলৰ কোনবোৰ সমবৃত্তিক মানে তোমাৰ কাম সেম হ'ব লাগিব ঠিক আছে তো কাম কাৰ সেম হ'ব এটো তোমাৰ উইংস অফ বার্ডস এন্ড ব্যাটস সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়াত জিনীয় পদাৰ্থৰ বিনিময় ঘটে এটো সেক্সুয়াল ৰিপ্ৰডাকশন যৌন প্ৰজননত জিনীয় পদাৰ্থৰ ঘটে অৰ্থাৎ ডিএনএ অৰ্থাৎ তোমাৰ জিনৰ কি হয় সানসলনি হয় এটো হৈছে তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ এটো কোৱেশ্চনটো তোমাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো এটো তোমাৰ গংগা নদীৰ কাৰ্যকৰী আঁচনি এটো তোমাৰ ইভিএছৰ কোৱেশ্চন হয় তথাপি কৈ দিছো গংগা নদীৰ কাৰ্যকৰী আঁচনি এটো তোমাৰ 1985 ত হৈছিল সি অপশনটো কারেক্ট অপশন হয় এইখিনিও তোমাৰ আহিছে তো আচ্ছা এটো 45 নম্বৰ কোৱেশ্চনটো চাইতে কি কৈছে স্বঘোষিত পৰিপুষ্টিত কি প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড উদ্ভিদৰটো লাগে পত্ৰহৰিতো লাগিব সূৰ্যৰ তাপো লাগিব মানে অল অফ দ্য এবভ ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয় আৰু সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এই প্ৰক্ৰিয়াটো ইয়াতে তোমাৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তো অক্সিজেন আহৰণ কৰি হলে এটো শ্বসন প্ৰক্ৰিয়া হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি গুটেই কেইটাৰ সম্পূৰ্ণৰূপে পাচন হয় ক'ত পাচন হ'ব এটো হ'ব বৃহদান্ত্ৰ ক'ত হ'ব এটো বৃহদান্ত্ৰ এটো বি ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহনৰ শুদ্ধ ক্ৰম বুজাইছে হয়নে এটো তো আমি অলৰেডি কৰিলৈ হয়নে তোমালোকে এটো চাই লবা অলৰেডি কৰিছো এটো ইয়াৰ পিছত চোৱা এটো তোমাৰ কি কৈছে নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক কি বুলি কোৱা হয় এটো বোমেন্স সম্পদ বুলি কোৱা হয় এটো কাপ আকৃতিৰ যিখিনি আছে সেইখিনি তোমাৰ এটো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে আমাৰ হঠাতে ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী স্নায়ু মাজৰ সংযোগ তলৰ কোনটো নামেৰে জনা যায় এটো প্ৰতিধনু বুলি কোৱা হয় এটো আমি প্ৰতিধনু বুলি কওঁ সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ এটো কোৱেশ্চনটো চোৱা কি কৈছে ৰছী এডালেৰে খোজ কৰা সাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটো কি হ'ব এটো সেৰিবেলাম হ'ব যেহেতু তোমাৰ ঐচ্ছিক কাৰ্য হয় ঐচ্ছিক কাৰ্যবোৰ তোমাৰ কি কৰিব সেৰিবেলামে কৰিব আৰু তোমাৰ অনৈচ্ছিক কাৰ্য হলে মেডুলাই কৰিব হয়নে ইয়াৰ পিছত তোমাৰ এটো কি কৈছে সো এটো ডিটেকশন কৰিবলৈ দিছে x y আৰু z এটো তোমাৰ কি কৰিব লাগে ডিটেকশন কৰিব লাগে তো এটো w টো তোমাৰ কি হ'ব এটো হ'ব পৰাগৰেণু হয়নে z টো হ'ব তোমাৰ গৰ্ভাশয় z টো গৰ্ভাশয় হ'ব এটো হৈছে তোমাৰ গৰ্ভদণ্ড হয়নে এটো সা z টো গৰ্ভাশয় ক'ত ক'ত আছে হেতু সা z গৰ্ভাশয় এটো এটাতে আছে সন z গৰ্ভাশয় এটো গতিকে এটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব এটো বি অপশনটো কারেক্ট आंसर হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো ব্ৰায়োফাইলাম বা দুপৰটেঙা থক প্ৰজননটো কি হয় এটা আংগিক বিস্তাৰণ হয় আংগিক বিস্তাৰণ যেটো পাতৰ চিনা বুলিও কও আমি এটা আংগিক বিস্তাৰণ হয় ইয়াৰ পিছত তোমাৰ কি কৈছে চোৱা পিউবাৰ্টিৰ সময়ত লৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰমনবোৰ এতে লৰাৰ কথা কৈছে গতিকে টেস্টোস্টেৰন হ'ব এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জননতন্ত্ৰৰ অংশ নহয়
স্ত্ৰীৰ কথা কৈছে, স্ত্ৰী নহয়। স্ত্ৰী হ'লে তোমাৰ এইটো শুক্ৰবাহীটো হ'ব, তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই গোটেইকেইটা স্ত্ৰীৰ হয়, এইটো পুৰুষৰ হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, এইটো কৈছে তলত কোনগৰাকী বিজ্ঞানীক বংশগতিৰ জনক আখ্যা দিয়া হয়। বংশগতি হ'লে মানে তোমাৰ জেনেটিক, ফাদাৰ অফ জেনেটিক্স, এইটো তোমাৰ কোন হ'ব? ফাদাৰ অফ জেনেটিক্স হ'ব মেণ্ডেল, গ্ৰেগৰ জোহান মেণ্ডেল, হয়নে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এইটো এটা যোজন কোষে যদি পিতৃৰ পৰা এক্স ক্ৰমোজম লাভ কৰে তেন্তে সন্তানটো কি হ'ব? ছোৱালী হ'ব। সন্তানটো ছোৱালী হ'ব, কাৰণ তোমাৰ এইটো তোমাৰ পিতৃত থাকে এক্স ৱাই আৰু মাতৃৰ কেৱল এক্স এক্স থাকে। তো পিতৃৰ পৰা যদি এক্স আহে তেতিয়াহ'লে এক্স এক্সেই হ'ব, অৰ্থাৎ ছোৱালী হ'ব, এজনী ছোৱালী হ'ব। এইটো তোমাৰ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, ছোৱালী হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, উৎপত্তি আৰু মৌলিক গঠন ফালৰ পৰা একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ, সেইবোৰক আমি কি বুলি কওঁ? সমসংস্থ। এইবোৰক কোৱা হয় সমসংস্থ। সমসংস্থ তোমাৰ ক'ত আছে? এইটো হোমোলগাছ, হয়নে? এইটো তোমাৰ এইটো সমসংস্থ হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, হোমোলগাছ হ'ব সেইটো। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, ইয়াতে এইটো এজন মানুহে খাদ্য ৰান্ধিবলৈ তলত কোনটো শক্তিৰ উৎস ব্যৱহাৰ কৰিব যাতে ৰান্ধনীত ধোঁৱা উৎপন্ন নহয়? এইটো ইলেক্ট্ৰিচিটি ইউজ কৰিব, ধোঁৱা উৎপন্ন নহ'লে ইলেক্ট্ৰিচিটি ইউজ কৰিব। ইয়াৰ পিছত তোমাৰ নাই, এইটো চোৱা, এই কুৱেশ্যনটো চোৱা, কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া, এইটো কোষবোৰে পুষ্টি আৰু অক্সিজেন দুয়োটা গ্ৰহণ কৰে। পুষ্টি আৰু অক্সিজেন দুয়োটা গ্ৰহণ কৰিলে সেইটোক আমি কি বুলি ক'ম? ৰেছপিৰেশ্যন। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। সবাথকনৰ বিষয়ে কোনটো কথা শুদ্ধ? সবাথকনৰ কথা কৈছে, তো এইটো তোমাৰ অক্সিজেনৰ উপস্থিতিত হ'ব, এইটো কাৰেক্ট হ'ব। ই অবাথকনতকৈ অধিক এটিপি উৎপন্ন কৰে, এইটো কাৰেক্ট হয়। ই কেৱল প্ৰাণীৰ কোষতে দেখা যায়, এইটো কাৰেক্ট হয়। অক্সিজেন ভাঙি লেক্টিক এচিডলৈ উৎপন্ন হয়, হয়নে? লেক্টিক এচিডলৈ উৎপন্ন হয়, এইটো ইনকাৰেক্ট হয়। আচ্ছা, যিকোনো এটাহে শুদ্ধ হ'ব ইয়াৰে। আচ্ছা, এইটো তোমাৰ এবচেঞ্চ অফ আছেচোন, দেই এইটো নহয়, এইটো ভুল হৈছে নে? এবচেঞ্চ আছেচোন ইয়াতে। এইটোতো কৈছে কোনটো কথা শুদ্ধ, ডাইৰেক্টলি শুদ্ধটো দেখুৱাবলৈ দিছে। ই কেৱল প্ৰাণীৰ কোষতে দেখা দিয়ে, ভাঙি এইটোতো নহয়ে। প্ৰাণীৰ কোষত সবাথকন আৰু অবাথকন, আৰু তোমাৰ ই অবাথকনতকৈ অধিক এটিপি উৎপন্ন কৰে, সবাথকনে, এইটোতো হয়, এইটোতো কাৰেক্ট হয়। এইটো তোমাৰ এইটো চিটো কাৰেক্ট হয়, কেৱল প্ৰাণীৰ কোষতে দেখা যায় সবাথকনটো, হয়নে? তো এইটো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ই অবাথকনতকৈ বেছি পৰিমাণৰ এটিপি উৎপন্ন কৰে, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, এইটো ফাদাৰ অফ জেনেটিক্স, এইটো গ্ৰেগৰ জোহান মেণ্ডেল। আৰু তোমাৰ যিজন ডাৰউইন আছে, ডাৰউইনক তোমাৰ কি বুলি কোৱা হয়? এইটো ফাদাৰ অফ ইভলিউশ্যন, বিৱৰ্তনৰ জনক বুলি কোৱা হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, এইটো চোৱা, এই কুৱেশ্যনটো অলৰেডি ডিছকাশ্যন কৰিছে। মানুহৰ কোনটো অংশই মস্তিষ্কৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে? এইটো পঞ্চ মেডুলা চেৰিবেলাম, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, তলত কোনটো উদ্ভিদ হৰমন হয়? উদ্ভিদ হৰমনৰ কথা কৈছে, তো ইয়াতে তোমাৰ এড্ৰিনেলিন এণ্ড অক্সিন, এইটোতো নহয়, এড্ৰিনেলিনটো মানুহৰ হয়। অক্সিন এণ্ড জিবাৰেলিন, এইটো হয়। জিবাৰেলিন আৰু টেষ্টোষ্টেৰন নহয়, এড্ৰিন টেষ্টোষ্টেৰন নহয়, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰে পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, আচ্ছা, এইটো তোমাৰ ডিটেকশ্যন কৰিব দিছে। চোৱা, এইটো ডিটেকশ্যন কৰিলে এইটো চোৱা, যিটো 4 নম্বৰ আছে, 4 নম্বৰটো তোমাৰ গৰ্ভমুণ্ড হয়। চোৱা, 4 নম্বৰটো গৰ্ভমুণ্ড এটাতে আছে, গতিকে মানে চি অপশ্যনটোৱে কাৰেক্ট হ'ব এইটো। তাৰপিছত তোমাৰ 1 নম্বৰটো হ'ব এইটো বেটুপাত, তাৰপিছত 2 নম্বৰটো আছে গৰ্ভাশয়, 3 নম্বৰটো আছে পাহি, 4 নম্বৰটো আছে গৰ্ভমুণ্ড, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, আচ্ছা, প্ৰতীপ ধনুৰ শুদ্ধ ক্ৰমটো কোনটো হয়? এইটো অলৰেডি ডিছকাশ্যন কৰিছোঁ আগতে। ইয়াৰে পিছৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, এইটো চোৱা, এইটো তোমাৰ কি কৈছে, উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহণৰ লগত জড়িত পদক্ষেপৰ সঠিক ক্ৰম কি? ইয়াতে পানী আৰু খনিজ পদাৰ্থৰ কথা কৈছে, পানী আৰু খনিজ পদাৰ্থ, হয়নে? তো শিপাৰ পৰা তোমাৰ জাইলেমে গ্ৰহণ কৰিব আৰু পাতৰ দ্বাৰা বাষ্পীভৱন হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। জাইলেম, তাৰপিছত ফ্লেমটো নাহে, এইটো তোমাৰ পানী আৰু খনিজ পদাৰ্থৰ কথাহে কৈছে কেৱল। তো শিপা, জাইলেম, পাত আৰু বাষ্পীভৱন,
হিপা ফ্লোয়েম পাত বাচিবন ফ্লোয়েমটো নাহে হিপা জাইলেম ফ্লোয়েম পাত এইটো কৈছে উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহণ হয় পানী আৰু খনিজ পদাৰ্থৰ পৰিবহণ হয় এইটো তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে তোমাৰ এইটো পাইৰুভেটনৰ ভাঙনৰ ফলত কাৰ্বন ডাই অক্সাইড আৰু এইটো ক'ত উৎপন্ন হ'ব এইটো মাইটকণ্ড্ৰিয়াত উৎপন্ন হ'ব এইটো অলপ আগতেও কৰিলোঁ ইয়াৰ পিছত আছে চোৱা এইটো সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতি এইটো পোহৰ অনুবেগ হ'ব যেহেতু তোমাৰ পোহৰৰ ফালে গতি কৰিছে সেইকাৰণে পোহৰ অনুবেগ হ'ব ইয়াৰ পিছত চোৱা এইটো কি কৈছে এপাহ ফুলৰ ষ্ট্ৰিক আখৰৰ মুখ্য অংশসমূহ কি ষ্ট্ৰিক আখৰৰ কথা কৈছে না ষ্ট্ৰিক আখৰত তোমাৰ কি থাকিব গৰ্ভাশয় থাকিব তাৰপিছত গৰ্ভমুণ্ড থাকিব হয়নে এইটো পাহি থাকিব গৰ্ভদণ্ড থাকিব তো গোটেইকেইটা থাকিব তো ইয়াৰে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰে পিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ অলৰেডি কৰিলোৱে এই কুৱেশ্যনটো ইয়াৰে পিছত তোমাৰ এইটো কৰা হৈছে ইয়াৰে পিছত কুৱেশ্যনটো চোৱা এইটো মানুহৰ শুদ্ধ যিটো খাদ্যপথ আছে আচ্ছা এইটো কৰা হৈছে শুদ্ধ খাদ্যপথ এইটো কৰা হ'ল ইয়াৰে পিছত চোৱা ইয়াৰে পিছত তোমাৰ কি আছে আচ্ছা এইটো চোৱা এই কুৱেশ্যনটো চোৱা অক্ষিপটৰ পৰা মগজুলৈ পোহৰৰ সংবেদন কৰি নিয়া অংশটো কি হয় এইটো নেত্ৰস্নায়ু এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰে পিছত কুৱেশ্যনটো চোৱা ইয়াতে এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তলৰ পাতৰ প্ৰস্থচ্ছেদৰ ছবি দিয়া হৈছে চিত্ৰত নিৰ্দেশ কৰা কোনটো অংশত হালু সংশ্লেষণৰ হাৰ আটাইতকৈ বেছি হ'ব হালু সংশ্লেষণৰ হাৰ তাতে বেছি হ'ব য'ত তোমাৰ কি থাকিব পত্ৰ ৰন্ধ্ৰ বেছি থাকিব আৰু ক্ল'ৰফিল বেছি থাকিব আৰু য'ত পত্ৰৰন্ধ্ৰ বেছি তাত ক্ল'ৰফিলো বেছি তো তোমাৰ এইটো পাৰ্টত বেছিকৈ থাকে এইটো তোমালোকৰ বুকত ধুনীয়াকৈ চিত্ৰটো দিয়াও আছে তো এল আৰু এম হ'ব এল আৰু এম এইটো তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰ পিছত প্ৰশ্নটো চোৱা আচ্ছা এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন এটা আহিছে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন মই ছেপাৰেটকৈ আলোচনা কৰিমেই অলৰেডি আলোচনা কৰিম তো তোমাৰ এইটো চোৱা হাইড্ৰক্লৰিক এচিড পাকস্থলীত খাদ্যৰ পাচনত সহায় কৰে এইটো কাৰেক্ট হয় হাইড্ৰক্লৰিক এচিডে খাদ্য দ্ৰৱবোৰক প্ৰশমিত কৰে এইটো ইনকাৰেক্ট হয় কাৰণ হাইড্ৰক্লৰিক এচিডে খাদ্যবস্তুসমূহক তোমাৰ এচিডিয় কৰে ঠিক আছে এচিডিয় কৰি তোমাৰ পেপচিনক তোমাৰ কি কৰে কাৰ্য কৰাত তীব্ৰ কৰি দিয়ে তো কেৱল এছাৰশ্যনটো শুদ্ধ হ'ব ৰিজনটো ইনকাৰেক্ট হ'ব এই ট্ৰু হয় বাট ৰিজন ইজ ফলছ এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত এইটো চোৱা এইটো তোমাৰ ডিটেকশ্যন কৰিবলৈ দিছে তো এইটো যিটো তোমাৰ ৱাই আছে না এইটো তোমাৰ বৌমেন সম্পুট হয় এইখিনি ৱাইটো তেতিয়া চোৱা তোমাৰ ৱাইটো সেইটো ক'ত আছে ৱাইটো বৌমেন সম্পুট বৌমেন কেপচুল তো এইটো তোমাৰ বৃক্কনলী এক্সটো বৃক্কনলীৰ কথা কৈছে এক্স বৃক্কনলী আচ্ছা হয় এইটো বৌমেন সম্পুট হয় ঠিক আছে এইটো তোমাৰ এক্সটো বৌমেন্স বৃক্কনলী আৰু ৱাইটো বৌমেন্স হয় বৌমেন কেপচুলছ গ্লোমেৰুলছ বৌমেন কেপচুলছ এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো চোৱা তোমালোকে এই চিত্ৰটো এবাৰ চাই ল'বাচোন তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে এইটো তোমাৰ এই পাৰ্টটোক কি বুলি কয় এই যে এইখিনি পাৰ্টক কি বুলি কয় এইটো তুমি অলপমান চাবাচোন ইয়াতে তোমাৰ ডিটেকশ্যনতো মিষ্টেক হ'ব পাৰে এইখিনি পাৰ্টক তোমাৰ কি বুলি কয় আৰু এই ভিতৰত যিখিনি এইখিনিতো ভালদৰে বুজি পোৱা নাযায় এটা তোমাৰ কি আছে তোমালোকে অলপ চাই ল'বাচোন এইটো চিত্ৰটো চাই ল'বাচোন এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এইটো চোৱা এইটো কুৱেশ্যনত কৈছে তোমাৰ এজন দৌৰবিদে বহুদিন বিৰতিৰ পিছত এদিন শৰীৰচৰ্চা কৰোঁতে হীৰামুৰি ধৰে এনে হোৱাৰ কাৰণ কি এনে হোৱাৰ কাৰণ হৈছে অক্সিজেনৰ অনুপস্থিতি আৰু লেক্টিক এচিডৰ গঠন এইটো চি অপশ্যনটো কাৰেক্ট হয় অক্সিজেনৰ অনুপস্থিতি আৰু লেক্টিক এচিডৰ গঠন ইয়াৰ পিছত চোৱা এজন ব্যক্তিৰ স্পাইগনোমেনোমিটাৰত ৰক্তচাপ পোৱা গ'ল মানুহজন উচ্চ ৰক্তচাপত ভুগি আছে চ' হাই ব্লাড প্ৰেছাৰ হ'লে ব্লাড প্ৰেছাৰটো হাই হয় তো 1 তোমাৰ কি হ'ব 20তকৈ বেছি হ'ব হাই প্ৰেছাৰটো 120তকৈ বেছি হ'ব হয় না তো এইটোত আছে গতিকে আমাৰ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো কি কৈছে এইটো কৈছে তোমাৰ যেতিয়া ৰাণীয়ে আইতাকৰ ঘৰত গৈছিল তেতিয়া দেখা পালে যে
আইতাকৰ ঘৰৰ আমজোপাৰ পৰা পকা আম আৰু পকা পাতবোৰ সৰি পৰিছে। তাই কাৰণবোৰ জানিব বিচাৰিলে। কাৰণবোৰ জনাত তোমাৰ কি কৰিলে? এই পৰিঘটনাৰ বাবে তলৰ কোনটো দ্ৰব্য দায়ী? এইটো এপচাইচিক এচিড হ'ব। এপচাইচিক এচিডে তোমাৰ পাত সৰি পৰা ফল পকাত কি কৰে? সহায় কৰে। ইয়াৰ পিছত এইটো প্ৰতিক্ৰিয়াৰ এইটো কৰিছোঁ আমি অলৰেডি, তোমালোকে চাই ল'বা। ইয়াৰ পিছত তোমাৰ তলৰ কোনটো চিত্ৰই আংগিক বিস্তাৰণ নিৰ্দেশ কৰিছে? আংগিক বিস্তাৰণ অৰ্থাৎ অংগৰ দ্বাৰা বিস্তাৰণ ঘটিছে। আংগিক বিস্তাৰণ এইটো পাতৰ চিনা গছ যিটো আছে সেইটোৱে, যিটো ব্ৰাইফাইলাম হয় সেইটো আছে। তাৰপিছত তোমাৰ এইটো শুদ্ধটো আমাৰ কি কৰিবলৈ দিছে? বাছি উলিয়াবলৈ দিছে না। তো ইয়াতে তোমাৰ কিন্তু ফাংচন সুধিছে, ঠিক আছে। তো ফাংচন যিহেতু সুধিছে ইয়াতে চোৱা, এইটো আছে তোমাৰ কি? এইটো গৰ্ভাশয় আছে, হয় না? তো এইটোৰ কাম কি হ'ব? গৰ্ভাশয়ৰ কাম, হয়নে? ই নম্বৰটো এইটো আচ্ছা প্ৰশ্নটো পঢ়িলেও ৰ'বা। এইটো তোমাৰ কি কৈছে? তলৰ চিত্ৰসমূহ পৰাগৰেণুৰ অংকুৰণ দেখুওৱা হৈছে, চিত্ৰৰ পৰা শুদ্ধ উক্তিটো চিনাক্তকৰণ কৰা। ই নম্বৰ ই হৈছে তোমাৰ এইটো চিহ্নিত, ই হৈছে গৰ্ভাশয় য'ত স্ত্ৰী জননকোষ থাকে, এইটো তোমাৰ কাৰেক্ট হয়, হয়নে? আৰু তোমাৰ একেবাৰে ওপৰত কি আছিল? একেবাৰে ওপৰত আছে তোমাৰ গৰ্ভ পৰাগৰেণু আছে, হয়নে? এইত আছে পৰাগৰেণু য'ত তোমাৰ পুং জননকোষবোৰ থাকে। তো এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। তো 1 and 4 কাৰেক্ট পালোঁ। 1 and 4 ক'ত আছে? এইটো তোমাৰ ডি অপশ্যনত আছে। এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, তোমাৰ ইয়াতে কি কৈছে? সফল গৰ্ভধাৰণ মানুহৰ প্ৰজননৰ চক্ৰৰ স্তৰসমূহ দিয়া হৈছে, তাক শুদ্ধ ক্ৰমত সজোৱা। এইটো গৰ্ভধাৰণৰ সময়ত তোমাৰ কি কি হ'ব লাগিব? গৰ্ভধাৰণৰ সময়ত সৰ্বপ্ৰথমত তোমাৰ যোনি অংশত প্ৰৱেশ কৰিব লাগিব। তো এইটো আহিব তোমাৰ 1 নম্বৰত। তো 1 নম্বৰত 1টো এটাই আছে, এইটো চোৱা 1 নম্বৰত এটাই আছে এইটো। তাৰপিছত আহিব তোমাৰ 3 নম্বৰ, অৰ্থাৎ ডিম্বকোষ গঠন হ'ব। ডিম্বকোষ গঠন হোৱাৰ পিছত তোমাৰ কি হ'ব? জৰায়ুৰ আৱৰণীখন ডাঠ হ'ব। জৰায়ুৰ আৱৰণীখন ডাঠ হোৱাৰ পিছত তোমাৰ যোজনকোষ গঠন হ'ব। তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, হয়নে? এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে? ৰাজুৱে তেওঁৰ পৰিয়ালৰ সকলো কাণৰ লতিৰ ওপৰত এক পৰ্যবেক্ষণ কৰি দেখিলে যে কিছুমান সদস্যৰ কাণৰ লতি সংলগ্ন আৰু কিছুমানৰ মুক্ত। গতিকে মানুহৰ কাণৰ লতিৰ দুটা প্ৰকাৰ পোৱা গ'ল, যাৰ পৰিমাণ শতাংশ তলৰ চিত্ৰত দেখুওৱা হৈছে। ইয়াতে পৰিমাণ দেখুওৱা হৈছে, এইটো চোৱা তোমাৰ, এইটো দিছে 74%, এইটো দিছে 26%। আৰু তোমাৰ এইটো যিটো বগা অংশ সেইটো দিছে মুক্ত কাণৰ লতি, আৰু এইখিনি দিছে সংযুক্ত কাণৰ লতি। তো সংযুক্ত কাণৰ লতিটো তোমাৰ কি আছে? এইটো তোমাৰ কম আছে, গতিকে এইটো তোমাৰ কি হ'ব? অপ্ৰভাৱী চৰিত্ৰ হ'ব। আৰু এইটো তোমাৰ বেছি আছে, গতিকে এইটো তোমাৰ কি হ'ব? প্ৰভাৱী চৰিত্ৰ হ'ব। যিটো প্ৰভাৱী চৰিত্ৰ সেইটো প্ৰকাশ পায়, এইটো বেছিকৈ আছে সেইকাৰণে এইটো প্ৰকাশ পাব, আৰু এইটো কম আছে সেইকাৰণে এইটো প্ৰকাশ নাপাব। অৰ্থাৎ তোমাৰ এইটো সংযুক্ত কাণৰ লতি, এইটো চোৱা কাণৰ লতি ইয়াতে সংযুক্ত, এইটো মুক্ত কাণৰ লতিৰ বাবে দায়ী জিনটো প্ৰভাৱী। ইয়াতে মুক্ত কাণৰ বাবে এইটো প্ৰভাৱী, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। মুক্ত কাণৰ লগত এইটোতো নহয়। তাৰপিছত তোমাৰ কি কৈছে? এইটোত কৈছে তোমাৰ সংলগ্ন কাণৰ লতিৰ বাবে দায়ী জিনটো প্ৰভাৱী বা অপ্ৰভাৱী। ইয়াতে তোমাৰ সংলগ্ন যিটো আছে সেইটো তোমাৰ প্ৰভাৱী, এইটো অপ্ৰভাৱীহে হ'ব, এইটো অপ্ৰভাৱী হ'ব। মুক্ত কাণৰ লতিৰ বাবে জিনটো অপ্ৰভাৱী আছে, এইটো তোমাৰ 2 নম্বৰত আছে। গতিকে 1 আৰু 2, 1 আৰু 2 তোমাৰ কি হ'ব? কাৰেক্ট হ'ব। 1 আৰু 2 কোনটো অপশ্যনত আছে? আচ্ছা 1 আৰু 2 কোনো অপশ্যনত আছেনে? 1 আৰু 4 আছে, 1 আৰু 2 আছে। অপশ্যনকেইটা চোৱা আকৌ। 4 নম্বৰত কৈছে সংলগ্ন কাণৰ লতিৰ বাবে তোমাৰ জিনটো অপ্ৰভাৱী। আচ্ছা এইটো 4 নম্বৰত আছে চোন, 4 নম্বৰ এইটো আছে। আৰু তোমাৰ 2 নম্বৰত আছে মুক্ত কাণৰ লতি। নহয়, মুক্ত কাণৰটোতো তোমাৰ প্ৰভাৱী হয় না ইয়াতে তোমাৰ, কাৰণ মুক্ত কাণটো বেছি আছে, হয়নে? আচ্ছা চৰি, ইয়াতে তোমাৰ এইটো কাৰেক্ট হ'ব। যিটো মুক্ত কাণৰ লতি আছে সেইটো প্ৰভাৱী হ'ব, যিহেতু এইটো তোমাৰ পাৰ্চেণ্ট বেছি আছে, 74% আছে। আৰু তোমাৰ ইফালে যিটো সংলগ্ন মানে লাগি থকা যিটো কাণৰ লতি সেইটো অপ্ৰভাৱী হয়, কাৰণ সেইটো তোমাৰ কম হয়। তো 1 আৰু 4 এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ মেটচিং কৰিবলৈ দিছে। ইয়াতে চোৱা
যেটো প্ৰাকৃতিক নিৰ্বাচন তোমাৰ কি হয় প্ৰাকৃতিক নিৰ্বাচন তোমাৰ কি হ'ব এতে সেউজীয়া জোপোহাত বাস কৰা সেউজীয়া গোবৰে কাউৰীয়ে ভক্ষণ কৰা নাই অৰ্থাৎ এটো হ'ব 3 নম্বৰ লগত অৰ্থাৎ এটো এ হ'ব 3 এটো 3 নম্বৰ লগত আহিব অপচন কেইটা চোৱাচোন এ 3 নম্বৰ লগত কোনটোত আছে এটাতে আছে এটো চাইটো বি অপচনত আছে গতিকে বি অপচনতে কাৰেক্ট অপচন হ'ব এৰ পিছত চোৱা তোমাৰ বি যেটো আছে বি নম্বৰটোত আছে প্ৰজাতিকৰণ যেটো আছে হেতু হ'ব তোমাৰ চিম্পাঞ্জিৰ এটো বিকাশ তাৰ পিছত আছে আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিক নহয় আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিক নহয় এটো হ'ব তোমাৰ 1 নম্বৰ লগত সি আহিব 1 ৰ লগত এটো ঠিকে আছে সি 1 ৰ লগত আহিব এটো সি 1 ত আহিছে হয়নে সি 1 ত আহিব আৰু তাৰ পিছত আছে কি তাৰ পিছত আছে তোমাৰ ডি টু 3 ৰ লগত আহিব গতিকে এটো বি অপচনটো কাৰেক্ট অপচন হয় বি টু কাৰেক্ট অপচন ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো এটো তোমাৰ আইডেন্টিফিকেশন কৰিব দিছে এটো চাই এটো হৈছে তোমাৰ কি এটো হৈছে তোমাৰ পত্ৰৰন্ধ্ৰ এটো হৈছে তোমাৰ পত্ৰৰন্ধ্ৰ হয়নে আৰু এটো হ'ব তোমাৰ কি ৰক্ষীকোষ এটো ৰক্ষীকোষ হয়নে পত্ৰৰন্ধ্ৰ ৰক্ষীকোষ তো এর কাম হৈছে তোমাৰ গেছৰ আদান প্ৰদান কৰা এটো তোমাৰ কাৰেক্ট হয় আৰু এটো ৰক্ষীকোষ দিছে সো এটো এ অংশত পানী সোমালে স্ফীত হৈ পৰে আৰু তেতিয়া সংকুচিত হয় তেতিয়া এ বন্ধ হৈ পৰে এটো কাৰেক্ট হয় এ আৰু বি দুইটা হয় এটো এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব এ আৰু বি দুইটা কাৰেক্ট এ আচ্ছা ইয়াতে তোমাৰ ৰক্ষীকোষৰ কথা কৈছে চোন হয় এটোহে ৰক্ষীকোষ হয় সৰি এটোহে পত্ৰৰন্ধ্ৰ হয় পত্ৰৰন্ধ্ৰৰ কাম তোমাৰ কি আছিল গেছৰ আদান প্ৰদান আছিল আৰু বি ইয়াতে বি হয় এ নম্বৰটো তো এর কাৰ্য হৈছে পত্ৰৰন্ধ্ৰৰ কাম হৈছে গেছৰ আদান প্ৰদান আচ্ছা ঠিকই তো আছে এটো গেছৰ আদান প্ৰদান কৰাৰ পথ এটো ঠিক আছে আৰু তোমাৰ বি নম্বৰটো হৈছে ৰক্ষীকোষত পানী সোমালে তোমাৰ সংকুচিত হয় এটো বন্ধ হৈ পৰিব গতিকে এ আৰু বি দুইটা কাৰেক্ট হয় ঠিক আছে এর পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ কথা কৈছে এটো ইনসুলিনটো প্ৰাণীৰ হয় এষ্ট্ৰজেনো প্ৰাণীৰ থাইৰক্সিনো প্ৰাণীৰ হয় এটো ডি অপচনটো কাৰেক্ট হ'ব এটো তোমাৰ উদ্ভিদৰ হয় এর পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটা শিশুৱে হাতখন জ্বলি থকা মোমবাতি এডালত লগত হাত আঁতৰাই নিলে এই ক্ষেত্ৰত স্নায়ুকোষে কোনটো ক্ৰমত কাৰ্য কৰিব এটো তোমাৰ কোনটো ক্ৰমত কৰিব হেতু আমাক খুদিছে হয়নে তো তোমাৰ প্ৰথমতে তো তোমাৰ সেন্সৰি আহিব তাৰ পিছত আহিব ৰিলে তাৰ পিছত আহিব মোটৰ সেন্সৰি ৰিলে মোটৰ আচ্ছা এটো তোমাৰ চোৱা এটো ডি অপচনত আছে সংজ্ঞাবাহী অন্তৰ্বাহী আৰু আজ্ঞাবাহী তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছত চোৱা ইয়াতে তোমাৰ মানুহৰ যেটো মস্তিষ্ক আছে সেই মস্তিষ্কটো তোমাৰ কি কৰিবলৈ দিছে ডিটেকশন কৰি ইহতৰ কামৰ লগত মিলাব দিছে তো ইয়াতে চোৱা যেটো তোমাৰ এটো আটাইতকৈ ডাঙৰ অংশ হয় না এইখিনি দিয়া আছে এটো হৈছে তোমাৰ স্নায়ুৰজ্জু এটো আছে কিউ আৰু এটো হৈছে পি এটো হৈছে পিটুইটাৰী গ্ৰন্থি এটা তোমাৰ নামটো চোৱা নাম কাম চোৱা এটো মাস্টাৰ হৰমোন প্ৰডিউসাৰ মাস্টাৰ হৰমোন তোমাৰ কি হয় মাস্টাৰ হৰমোনটো পিটুইটাৰী গ্ৰন্থি নিঃসৰণ কৰে যাক আমি বৃদ্ধি হৰমোন বুলি কওঁ গতিকে তোমাৰ এটো কি হ'ব কাৰেক্ট হ'ব হয়নে তাৰ পিছত তোমাৰ কিউ যেটো আছে কিউটো তোমাৰ কৈছে কন্ট্ৰোল বডি টেম্পারেচাर শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে এটো তোমাৰ এখিনি পঞ্চ হয় পঞ্চে তোমাৰ শৰীৰৰ উষ্ণতা টেম্পারেচাৰ নিয়ন্ত্ৰণ কৰে আৰু ইফালে যে তোমাৰ আছে কন্ট্ৰোল আনকনসিয়াস এক্টিভিটিজ আর এটো স্নায়ুৰজ্জু হয় এটো তোমাৰ হয় আৰু তোমাৰ এস আচ্ছা তো তোমাৰ দুটা কারেক্ট হ'ব তো এটো তোমাৰ পি আৰু আর কারেক্ট হ'ব পি এন্ড আর আচ্ছা পি আৰু আর ইয়াতে তোমাৰ অপচনত নাই আচ্ছা আছে এটা পি আর টি আছে না আৰু 3 নম্বৰত আছে তোমাৰ এটো আটাইতকৈ ডাঙৰ অংশ যেটো তোমাৰ সেৰিবেলাম এটো ভোক আৰু পিয়া তোমাৰ কি কৰে সহায় কৰে হয়নে কন্ট্ৰোল হাঙ্গার এন্ড থ্রাস্ট হয় এটো মধ্য অংশ গতিকে তোমাৰ এটো কি হ'ব পি আর টি কারেক্ট হ'ব ডি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা কৈশোৰ কালত যেটো সময়ত প্ৰজনন কলাসমূহে পূৰ্ণতা পাবলৈ ধৰে তাক কি বুলি কোৱা হয় তাক যৌৱন কাল বুলি কোৱা হয় পিউবাৰ্টি বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা প্লাজমোডিয়ামত এটা কোষ বহুকেইটা কোষলৈ বিভাজিত হৈ যোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিভংগন বুলি কোৱা হয় এটো প্লাজমোডিয়ামটো বহুকেইটা ভাগত ভাঙি যায় তো বিভংগন হ'ব এটো
ইয়াৰ পিছত তোমাৰ এইটো চোৱা ষ্টেটমেণ্ট বেছ এইটো কুৱেশ্যন আমি এছাৰশ্যন আৰু ৰিজনিঙত আলোচনা কৰিম অলৰেডি। ইয়াৰ পিছত চোৱা তোমাৰ এইটোত কি কৈছে তলত কোনটো এটা শিশুৰ লিংগ নিৰ্ধাৰণ কৰে। লিংগ নিৰ্ধাৰণ কৰিছে মাতৃগৰ্ভৰ ধাৰণৰ সময় এইটোতো নহয়, ডিম্বহৰণে এইটোও নহয়, এক্স ক্ৰমজম এইটোও নহয়, ৱাই ক্ৰমজমে এইটো কাৰেক্ট হয়। ৱাই ক্ৰমজমে তোমাৰ কি কৰিব লিংগ নিৰ্ধাৰণ কৰিব, কাৰণ এক্স ৱাই থাকে পিতৃৰ আৰু এক্স এক্স থাকে মাতৃৰ। তো পিতৃৰ পৰা এক্স আহিলে তোমাৰ এইটো ছোৱালী হ'ব আৰু ৱাই আহিলে ল'ৰা হৈ যাব, তো ৱাইটোৱে নিৰ্ধাৰণ কৰিব। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 26 নম্বৰটোত কি কৈছে ঘূৰণীয়া বীজৰ ওখ আৰু সোতৰা বীজৰ চাপৰ গছৰ মটৰ গছৰ মাজৰ সংকৰণ পৰীক্ষাত F2 জোনত উৎপন্ন হোৱা উদ্ভিদৰ সম্ভাৱনা থকা চৰিত্ৰ কি হ'ব? এইটো ঘূৰণীয়া আৰু ওখ হ'ব, ঘূৰণীয়া আৰু ওখ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে এইটো তোমাৰ মিলাৰ আৰু ইউৰিৰ পৰীক্ষাত উৎপন্ন হোৱা যৌগটো কি আছিল? মিলাৰ আৰু ইউৰি হয়নে? এইটোত উৎপন্ন হোৱা আছিল এমিনো এচিড। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এমিনো এচিড উৎপন্ন হৈছিল, তাৰপিছত নিউক্লিক এচিডো হৈছিল। ইয়াৰ পিছত চোৱা এইটোতো আমি অলৰেডি কৰিলোৱে, এইটো তোমাৰ বহুতবাৰ কৰিলোঁ, এইটো আগতেও কৰিছোঁ। ইয়াৰ পিছত এইটো চোৱা তোমাৰ এইটোত তোমাৰ কি কৈছে মানুহৰ পাচনে কোনটো উৎসেচকৰ শ্বেতসাৰ ভাঙি এইটো তোমাৰ মেল্টজলৈ কি কৰে পৰিৱৰ্তন কৰে, মেল্টজলৈ না মেল্টজলৈ পৰিৱৰ্তন কৰাৰ কথা কৈছে। ইয়াতে তোমাৰ এমাইলেজ, লাইপেজ, পেপচিন আৰু ট্ৰিপচিন, লাইপেজ, পেপচিন, এমাইলেজ মল্টজলৈ পৰিৱৰ্তন কৰে, লাইপেজ। এইটো তোমাৰ পেপচিনটো তোমাৰ হাইড্ৰক্লৰিকৰ কাৰ্য তীব্ৰ কৰাত সহায় কৰে, ট্ৰিপচিন হৈছে প্ৰটিন বিশ্লেষী হয়, আৰু লাইপেজ আৰু ইফালে আছে এমাইলেজেতো খাদ্যক শ্বেতসাৰলৈ ভাঙে, শ্বেতসাৰক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে, মল্টোজ সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে। আচ্ছা এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো শ্বেতসাৰক ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰিব যিটো মেল্টোজ হয়, হয়নে? তো তোমাৰ এইটো এ নম্বৰ আৰু বি নম্বৰ দুটা কাৰেক্ট হয়, লাইপেজো তোমাৰ সেইটো কামেই কৰে। তো তোমাৰ ডেফিনেটলি তোমাৰ এইটো এ হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে এইটো ৰক্তবাহিকা যিয়ে তোমাৰ কি কৰে এইটো ব্লাড ভেসেল হুইচ কেৰিজ ব্লাড বেক টু হাৰ্ট ফ্ৰম দ্য বডি, মানে তোমাৰ শৰীৰৰ পৰা তোমাৰ কি কৰে হৃদযন্ত্ৰলৈ তেজসমূহ ঘূৰাই আনে, হয়নে? এইটো তোমাৰ যিহেতু শৰীৰৰ অংগৰ পৰা কৈছে গতিকে এইটো হীৰা হ'ব, আৰু তোমাৰ যিটো ধমনী আছে এইটো হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেজবোৰ কঢ়িয়াই লৈ যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। হিমোগ্লোবিন কেৰিজ অক্সিজেন ফৰ্মিং কম্পাউণ্ড অক্সি হিমোগ্লোবিন, এইটো কাৰেক্ট হয়। হিমোগ্লোবিনে অক্সি হিমোগ্লোবিন যৌগ গঠন কৰি অক্সিজেন বহন কৰে, এইটো কাৰেক্ট হয়। হিমোগ্লোবিন হেজ গ্ৰেট এফিনিটি ফৰ অক্সিজেন, এইটো কাৰেক্ট হয়, হয়নে? হিমোগ্লোবিনৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি, তো এইটো এ আৰু বি দুটা কাৰেক্ট হয়। ইয়াৰ পিছত এইটো তোমাৰ কিডনিৰ যিটো কাৰ্যক্ৰম আছে সেইটো আমি চাইছোঁ, এইটো তোমালোকে চাই ল'বা। আৰু ইয়াতে তোমাৰ এইটো দিছে তোমাৰ চোৱা এইটো প্ৰশ্নত কি কৈছে কোনটো সত্য সেইটো দ্য এফেক্ট অফ ৰুট প্ৰেছাৰ ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ ইম্পৰ্টেণ্ট এট নাইট, ৰাতিৰ ভাগত তোমাৰ পানীৰ পৰিবহণৰ যিবোৰ তোমাৰ ৰুট আছে অৰ্থাৎ শিপা আছে, সেই শিপাৰ যিটো চাপ অৰ্থাৎ মূল চাপ সেইটো তোমাৰ কি হয় গুৰুত্বপূৰ্ণ হয় ৰাতিৰ ভাগত। আৰু দুই নম্বৰটোত কৈছে তোমাৰ ডিউৰিং দ্য ডে প্ৰেছাৰ অফ ট্ৰান্সপৰ্টেশ্যন পুল ইজ ইম্পৰ্টেণ্ট ফৰ ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ। আচ্ছা ৰাতিৰ ভাগতো সালোক সংশ্লেষণ সংঘটিত নহয়, দিনৰ ভাগতে সালোক সংশ্লেষণ সংঘটিত হয়। দিনৰ ভাগত যদি সালোক সংশ্লেষণ সংঘটিত হয় তেতিয়াহ'লে বাষ্পমোচনো হ'ব, বাষ্পমোচন হ'লে তোমাৰ চাপ লাগিব, যাৰ ফলত তোমাৰ এইটো কি কৰিব পানীখিনি তোমাৰ ঊৰ্ধ্বমুখী চাপৰ সহায়ত অৰ্থাৎ ৰসোত্তোলন চাপৰ সহায়ত এইটো ওপৰলৈ উঠিব, অৰ্থাৎ এইটো কি হ'ব অনলি টু কাৰেক্ট হ'ব, অনলি টু কাৰেক্ট, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত এইটো চোৱা এইটো তোমাৰ মিলাবলৈ দিছে, এইটো পেনক্ৰিয়াছ অগ্নাশয় তোমাৰ ইনচুলিন হৰমন নিঃসৰণ কৰে, টেষ্টিছ শুক্ৰাশয় তোমাৰ টেষ্টষ্টেৰন নিঃসৰণ কৰিব, শুক্ৰাশয়টো টেষ্টষ্টেৰন হয়, শুক্ৰাশয় টেষ্টষ্টেৰন হয়।
ডিম্বাশয় তোমাৰ এষ্ট্ৰজেন হয় আৰু পিটুইটাৰীয়ে বৃদ্ধি হৰমন হয় অগ্নাশয় ইনসুলিন মানে A3 তোমাৰ গুটিকেইটাত আছে এইটোতো নাই এইটোত নহয় তাৰপিছত তোমাৰ শুক্ৰাশয় হ'ব তোমাৰ টেষ্টোষ্টেৰন 4 B4 ইয়াতে গুটিকেইটাত আছে আচ্ছা লাষ্টৰটো চাও পিটুইটাৰী হ'ব বৃদ্ধি হৰমন এক নম্বৰ D1 তো এইকেইটাতো কেনসেল হৈ গ'ল এইকেইটা নহয় D1 হ'ব আৰু তোমাৰ C নম্বৰত আছে ডিম্বাশয় হয়নে ডিম্বাশয় ওভাৰি তোমাৰ এষ্ট্ৰজেন নিহৰণ কৰিব অৰ্থাৎ C হ'ব 2 আচ্ছা এইটোত আছে তো বি অপশনটো কারেক্ট হ'ব এইটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোয়া এইটো তোমাৰ সোয়া তো রিফ্লেক্স অ্যাকশন আছে এটোৰ বিষয়ে আমি অলৰেডি কৰিছো ইয়াৰ পিছত সোয়া এইটো তোমাৰ কি কৈছে এইটো লাৰ্জেষ্ট পাৰ্ট অফ হিউম্যান ব্ৰেইন লাৰ্জেষ্ট পাৰ্ট কোনটো হয় আটাইতকৈ ডাঙৰ হ'ব তোমাৰ সেৰিব্রাম এইটো বি অপশনটো কারেক্ট অপশন হয় আটাইতকৈ ডাঙৰটো সেৰিব্রাম হয় ইয়াৰ পিছৰ প্ৰশ্নটো সোয়া ইয়াৰ পিছৰ প্ৰশ্নটো এইটো তোমাৰ এছাৰচনাল ৰিজনিংৰ কোৱেশ্চনবোৰ আমি আলোচনা কৰিম অলৰেডি মই বনাইছো তোমালোকৰ কাৰণে হেতু কৰিম ইয়াৰ পিছৰ প্ৰশ্নটো সোয়া পুং the cell formed by the fusion of male and female gametes এটো তোমাৰ কি হ'ব এটো সোয়া স্ত্ৰী আৰু পুৰুষৰ যোজন কোষৰ ফলত সৃষ্টি হোৱা যেটো কোষ হয় হেতুক আমি কি বুলি কওঁ যোজন কোষ এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত সোয়া এটো তোমাৰ কে ব্যৱহাৰ কৰিলো ইয়াৰ পিছত সোয়া তাৰ পিছতটো কি কৈছে তোমাৰ which of the following organisms exhibit binary fission দ্বিবিভাজন পদ্ধতি ইউজ কৰে এমিবাই তোমাৰ দ্বিবিভাজন ইউজ কৰে ইয়াৰ পিছৰ প্ৰশ্নটো সোয়া তোমাৰ কি কৈছে এটো which of the following is the phenotype ratio of Mendel's hybrid এটো তোমার কি কৈছে phenotype in dihybrid cross এটো 9:3:3:1 এটো হ'ব ইয়াৰ পিছত তোমাৰ এটো কোৱেশ্চনত কি কৈছে সোয়া to which of the following character cannot be inherited from parents offspring তলত কোনটো চৰিত্ৰ তোমাৰ কি হ'ব নোৱাৰে বংশানুক্ৰমিক ভাবে পৰিবাহিত হ'ব নোৱাৰে তো এটো হ'ব তোমাৰ হাতৰা বিদ্যা এটো সুইমিং টেকনিক ইয়াৰ পিছত এটো সোয়া আমাৰ এইখিনি হৈ গল ইয়াৰ পিছত সোয়া এই কোৱেশ্চনটো সোয়া এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমাৰ কি কৈছে এতে জীৱৰ কোনো খাদ্য সংগ্ৰহৰ কৌশল আন জীবিত প্ৰাণীৰ অনিষ্ট সাধন নোহোৱাকৈ সম্পন্ন হয় হেতুক আমি কি বুলি কওঁ সহজীৱী বুলি কওঁ হয়নে সহজীৱী মানে এটা আনটোক সহায় কৰি জীয়াই থাকে এটো সহজীৱী বুলি কোৱা হয় এটো তোমাৰ যাতে কাকো তোমাৰ ক্ষতি নহয় এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত আচ্ছা সহজীৱী আৰু পৰজীৱী দুটা হয় না পৰজীৱী হলে হয় এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব এ আৰু বি দুটা কারেক্ট বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ সোয়া এটো তোমাৰ কি কৈছে যদি লালটি এমএলএজৰ পৰিমাণ অতিমাত্ৰা কমি যায় তেন্তে মুখ গহ্বৰৰ তলত কোনটো ঘটনা প্ৰভাৱিত হ'ব লালটি এমএলএজৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব শৰ্কৰা সমূহ গ্লুকোজলৈ ৰূপান্তৰ নহব হয়নে তো এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো সোয়া তোমাৰ কি কৈছে এটোত কৈছে তোমাৰ during respiration exchange of gas takes place in এটো তোমাৰ কোড গঠন হয় এটো হ'ব তোমাৰ এটো alveoli of lungs বায়ুৰ বায়ুকোপত সরি হাওফৰ বায়ুকোপত হ'ব এক্সচেঞ্জ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোয়া এটো মূত্ৰনিষ্কাশনটো আমি অলৰেডি কৰিছো বহুতবাৰ কৰিলো ইয়াৰ পিছত তোমাৰ 17 টোত কি কৈছে থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত তলত কোনকেইটা অতি অশুদ্ধ আচ্ছা থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয় এটো শুদ্ধ হয় থাইৰক্সিন নিহৰণ হলে মানুহৰ মধুমেহ বেমাৰ হয় থাইৰক্সিনৰ ফলত গৰল বেমাৰহে হয় তো অশুদ্ধটো লাভলৈ দিছে তো এটো আমাৰ অশুদ্ধ হয় তো এটো বি অপশনটো কারেক্ট অপশন হ'ব হয়নে এটো বি অপশনটো কারেক্ট অপশন হ'ব বি অপশনটো কারেক্ট অপশন অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিহৰণ কৰে এটো ইনকারেক্ট হয় কাৰণ অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনালিন হৰমন নিহৰণ কৰে তো এটো তোমাৰ বি আৰু সি দুটা কারেক্ট হ'ব এটো বি আৰু সি ফলস এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোয়া এটো কৈছে তোমাৰ which of the following is not example of involuntary action তলৰ কোনটো এটা অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় এটো সুবুৱাটো অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় ইয়াৰ পিছত সোয়া এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়
তলৰ কোনটো একলিংগী ফুলৰ উদাহৰণ একলিংগী ফুলৰ কথা কৈছে না একলিংগী ফুল হলে তৰমুজ ৰঙালাও নাৰিকল একলিংগী হ'ব সৰিয়হটো তোমাৰ উভয়লিংগী হয় এইটো ডি অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব হ্যাঁ উদাহৰণ এইটো হয় বুলি কৈছে তো এইটো তোমাৰ কি হ'ব এ বি আৰু সি এ বি সি তো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বি টু কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 20 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনকেইটা শুক্ৰাশয়ৰ কাম নহয় শুক্ৰাশয়ৰ কাম নহয় বুলি কৈছে তো এষ্ট্ৰজেনৰ নিহৰণ প্লেচেণ্টাৰ বিকাশ আৰু এই দুটা নহয় তো বি আৰু সি নহয় বি আৰু সি তো তোমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটা তোমাৰ কি কৈছে কপাৰটি ইজ প্লেসড ইন কপাৰটি কোড সংস্থাপন কৰা হয় এটো তোমাৰ গৰ্ভাশয়ত সংস্থাপন কৰা হয় এটো এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 22 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ঘূৰণীয়া সেউজীয়া বিযুক্ত মটৰ মাহ আৰু খুতৰা হালধীয়া বিযুক্ত মটৰ মাহৰ গছৰ মাজৰ নিকেশনৰ ফলত প্ৰথম আবৰ্তজনত দেখাব লক্ষণটো কি হ'ব এটো ঘূৰণীয়া আৰু হালধীয়া ঘূৰণীয়া কি হ'ব হালধীয়া হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ কোনবোৰ সমসংস্থ অংগ অৰ্থাৎ তোমাৰ কি হ'ব লাগিব কাম বেলেগ বেলেগ উৎপত্তি স্থান একে হ'ব লাগিব বাদুলিৰ ডেউকা খৰিঙৰ বাকি এটো কাম একে হয় এটো সমবৃত্তিক হয় মিঠা আলু আৰু আলু এটো তোমাৰ কি হয় সমবৃত্তিক হয় এটো তোমাৰ নেমু গছৰ কাইট আৰু তিয়হৰ আকৰ্ষ জেঠি ৰাকঠেং আৰু শহাবহু ৰাকঠেং জেঠি আৰু শহাবহু four limbs of lizard and four limbs of rabbit আচ্ছা ইয়াতে তোমাৰ বাদুলিৰ ডেউকাটো তো সমবৃত্তিক হয় আলু আৰু মিঠা আলু এটা হৈছে তোমাৰ কাণ্ডৰ উৎপত্তি স্থান তোমাৰ বেলেগ একে হ'ব লাগিব না উৎপত্তি স্থান একে হলে আলু আৰু মিঠা আলুটো এটো নহব এটো তোমাৰ সি নম্বৰ হ'ব আৰু এটো তোমাৰ জেঠি ৰাকঠেং আৰু শহাবহু ৰাকঠেং এটো হ'ব তো তোমাৰ সি আৰু ডি হ'ব সি আৰু ডি এটো তোমাৰ কোনটো অপশনত আছে এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কাৰেক্ট অপশন হ'ব এর পিছত চোৱা 24 নম্বৰ কোৱেশ্চনটো আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো তলৰ কোনবোৰ গুণ বা চৰিত্ৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ মাধ্যমেৰে প্ৰবাহিত নহয় এটো হ'ব তোমাৰ এটো সাতুৰা বিদ্যা তো অনলি সি হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমালোকৰ বায়োলজি পাৰ্ট তাৰ পিছত তোমালোকে পাবা তোমালোকৰ যিখিনি ফিজিক্স পাৰ্ট আছে সেইখিনি পাবা আৰু ইবিএছ ৰ পাৰ্টখিনি তোমালোকে পাই যাবা আৰু এছাছন আৰু ৰিজনিং মই আপলোড কৰিম তোমালোকে চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ভিডিওটো লাইক কৰা কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল ভালদৰে ষ্টাডি কৰা ধন্যবাদ